মানে হিন্দু বাংলাদেশীক ভোট বেংক হিচাপে গঢ়ি তুলি বিজেপিয়ে 26ৰ মজনত দখল কৰিব খুজিছে সেই কথাটো অতি স্পষ্ট আৰু নিৰ্বাচন আহিলে সেই হিন্দু বাংলাদেশীৰ ভোট লাগে তেওঁলোকক আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে শেহতীয়াকৈ যি ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025 এইখনৰ জৰিয়তে আগতে যে 2014 চনৰ 31 ডিচেম্বৰ আছিলে সেই কাট অফ ডেটটো আপোনাৰ 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্তলৈ আনি মানে এই 2024 চনলৈকে যিবিলাক হিন্দু বাংলাদেশী আহিলে বিশেষকৈ সেই লোকসকলক অসমত নাগৰিকত্ব দিব খুজিছে আপোনালোকে সকলোৱে জানে যে নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কাৰ অধীনত বাংলাদেশ পাকিস্তান আফগানিস্তানৰ পৰা অহা হিন্দু খ্ৰীষ্টান জৈন পাৰ্চী বৌদ্ধ সেই ধৰ্মীয় সংখ্যালঘুৰ লোকসকলক অসমত সংস্থাপন কৰিব খুজিছে এবাৰ তেওঁলোকে আৰু এটা সংযোজন কৰিছে আপোনালোকে নিশ্চয় দেখিছে যে নেপালীছ আৰু ভূটানিছৰ ক্ষেত্ৰত গতিকে এইটো অসমীয়া জাতিৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা আৰু আপোনালোকে নিশ্চয় মনত ৰাখিছে যে প্ৰথমতে যেতিয়া 2014 চনৰ নিৰ্বাচনী প্ৰচাৰ কৰিবৰ কাৰণে সেই সময়ৰ প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত আহিছিলে তেতিয়া কৈছিলে যে 16 মেৰ পাছত যিবিলাক অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত আছে তেওঁলোকে তালি টুকুৰা ল'ব লাগে এটা কেইটা 16 মে পাৰ হৈ গ'ল ঠিকনা নাই এতিয়া বিদেশী বিতৰণৰ কথাটো বাদেই দিলো এতিয়া আপোনাৰ এফালৰ পৰা যিবিলাক বিদেশী স্বদেশী কৰাৰ কাৰণে এফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিছে শেহতীয়াকৈ আমি লক্ষ্য কৰিছোঁ যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সমান্তৰালভাৱে ৰাজ্যিক বিজেপিৰ যিগৰাকী সভাপতি তেওঁ কৈছে যে পৃথিৱীত যিবিলাক হিন্দু মানুহ আছে সেই হিন্দু লোকসকল ভাৰতত কেতিয়াও বোলে বিদেশী নহয় মানে কি স্বদেশী নেকি দিলীপ শইকীয়াক সুধিছোঁ যে মানে পৃথিৱীত থকা হিন্দু যিসকলক আপোনালোকে ভাৰতৰ স্বাভাৱিক নাগৰিক বুলি কৈছে এইবিলাক মানে আপুনি স্বদেশী বুলি ক'ব খুজিছে আৰু এটা কথা অতি স্পষ্ট যে ভাৰতৰ য'তে নহওক সেইসকলক আপোনালোকে যদি ৰাখিব খুজিছে ৰাখি থাকক কিন্তু অসমত নহ'ব সেই কথাটো আমি স্পষ্ট কৰিছোঁ অসম অসমীয়াৰহে অসম হিন্দু নহয় কেৱল হিন্দুৰ বুলি যদি আপুনি ভাবিছে তেনেহ'লে মূৰ্খৰ স্বৰ্গত বাস কৰিছে কোনো কাৰণতে এক মিনিট মানে কোনো কাৰণতে এনেকৈ অবৈধ বাংলাদেশী সংস্থাপন কৰি অসমৰ জাতিসত্তাক নিশেষ কৰিবৰ কাৰণে যি ধৰণৰ অপচেষ্টা বিজেপিয়ে কৰিছে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব আৰু এটা কথা আপোনালোকে জানে যে ইতিমধ্যে সুপ্ৰিম কোৰ্টে ডিক্লেৰেশ্যন দিছে যে অসমৰ ক্ষেত্ৰত বিদেশী স্বদেশীৰ যিটো কাট অফ ডেট এইটো 25 মাৰ্চ 1971 আৰু অসমৰ সকলো ৰাইজে তাকে সমৰ্থন কৰিছে বিজেপিয়ে ইভেন শপতনামা দাখিল কৰি সুপ্ৰিম কোৰ্টত কৈছে যে বিদেশী স্বদেশীৰ যিটো ভিত্তিবৰ্ষ সেইটো 1971 আপোনাৰ 25 মাৰ্চে হ'ব তাৰ পাছত এতিয়া তেওঁলোকে আকৌ ইয়াত আপোনাৰ 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্তলৈকে যিবিলাক বিদেশী আহিছে তেওঁলোকক সংস্থাপন দিব খুজিছে আৰু এটা কথা কৈ লওঁ যে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে এতিয়া মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি অসমৰ যিবিলাক বিজেপিৰ নেতা তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছে 12 জনেহে এপ্লাই কৰিছে কাৰ অধীনত 3 জনক নাগৰিকত্ব দিয়া হৈছে আমি এই মুহূৰ্তত প্ৰশ্ন সুধিব খুজিছোঁ যে প্ৰথম এনআৰচিৰ পৰা 19 লাখ যি বিদেশী ওলাইছিলে নাম তাৰে প্ৰায় 16 লাখ আসলতে হিন্দু বাংলাদেশী বুলি চৰ্চা হৈছিল সেই 16 লাখে এতিয়া এই এক্সটেনশন হোৱাৰ পাছত 2024 চনৰ 31 ডিচেম্বৰলৈকে কাৰ অধীনত নাগৰিকত্ব দিয়াৰ পাছত সেই 16 লাখে পাবনে নাই নাগৰিকত্ব আমাক ব্লেকমেইল কৰি লাভ নাই অসমৰ মানুহে সকলো কথা চাই আছে বুজি পাই আছে আৰু ইভেন আপোনালোকে নিশ্চয় দেখিছে শেহতীয়াকৈ যি আপোনাৰ বিদেশী ন্যায়াধিকৰণত বিদেশীৰ যিবিলাক গোচৰ চলি আছিলে সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰা হৈছে সেই কথা আপোনালোকে জানে হিন্দু খ্ৰীষ্টান জৈন পাৰ্চী বৌদ্ধ সেই লোকসকলৰ যিবিলাক গোচৰ চলি আছিলে যিবিলাক মানুহ বিদেশী হ'বলৈ গৈ আছিলে সেই 69500 জন মানুহক বিজেপিয়ে স্বদেশী কৰিছে ইয়াৰ বিৰুদ্ধে কিন্তু অসমবাসী ৰাইজে বিজেপিক উচিত প্ৰত্যুত্তৰ দিব সেই কথা স্পষ্ট যেহেতু যদিও প্ৰতিবাদ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ইতিমধ্যে আকাশৰ কথাখিনি কৈছে যে 12 জন ব্যক্তিয়ে আবেদন কৰিছে 3 জনে নাগৰিকত্ব পাইছে অৰ্থাৎ যদিও নাগৰিকত্ব হিন্দু বাংলাদেশী নাগৰিকত্ব দিয়াৰ কথা কোৱা হৈছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ভয় কৰাৰ কাৰণ নাই তেওঁ কৈছে আৰু তেওঁ কৈছে যে 3 জন ব্যক্তি নাগৰিকত্ব লাভ কৰিছে আৰু ডি ভোটাৰক নাগৰিকত্ব দিয়াক লৈ কিছু কথা প্ৰসংগ কিছু ওলাইছিলে এগৰাকী মন্ত্ৰীয়ে মন্তব্য কৰিছিলে দিলীপ শইকীয়াই কৈছে যে পাকিস্তানে হওক বাংলাদেশে হওক বা য'ৰে নহওক হিন্দুসকল ভাৰতত কেতিয়া বিদেশী নহয় অৰ্থাৎ হিন্দুসকলক ভাৰতে গ্ৰহণ কৰিব গতিকে সেই প্ৰসংগত তেওঁলোকে নিজৰ স্থিতি স্পষ্ট কৰিছে কিন্তু তাৰপিছতো কাহানি অসমখনত 26 যি ৰাজনীতি যিটো নিৰ্বাচন আহিছে অসমত গতিকে সেই প্ৰসংগতে বিজেপি মন দিছে নেকি বা বিজেপিয়ে 26 নিৰ্বাচন জয়ী হ'বলৈ কাহ দিছে নেকি আপুনি কি কয় প্ৰসংগত নাই চাওক আমাৰ বিজেপি দলৰ স্পষ্ট কথা বিদেশত থকা বা স্বদেশত থকা যিসকল আমাৰ হিন্দু আছে সেয়া ভাৰতীয় নাগৰিক সেয়া ভাৰতৰ অংশ গতিকে সেয়া পাকিস্তানৰে হওক সেয়া বাংলাদেশৰে হওক সেয়া আফগানিস্তানৰ পৃথিৱীৰ কোনো ঠাইতে য'তেই হিন্দু উৎপীড়নৰ বলি হৈছে য'তেই হিন্দু ন্যায়ৰ আচলতে বিপৰীতে তেওঁলোকে থাকিব লগা আছে গতিকে তেওঁলোকক আমি ভাৰতবৰ্ষত সংস্থাপন দিবই লাগিব ভাৰতবৰ্ষত তেওঁলোকক আমি ৰাখিবই লাগিব কিন্তু এই যিখন এক্সামশ্যন আইনৰ অৰ্ডাৰ অনা হৈছে 1 ছেপ্টেম্বৰ তাৰিখে তাত কেৱল এই যিসকল ব্যক্তি আছে বুদ্ধিষ্ট হওক খ্ৰীষ্টান হওক বা আপোনাৰ নেপালী হওক এই ব্যক্তিসকলক কিন্তু কেৱল ইয়াত থকাৰ ব্যৱস্থাই কৰি দিব বিচৰা হৈছে তেওঁলোকক কিন্তু কোনো ধৰণৰ নাগৰিকত্ব দিয়াৰ কথা ইয়াত উল্লেখ কৰা হোৱা নাই যদি আপোনালোকে চাবলৈ যায় সমগ্ৰ বিশ্বত 52খনকৈ হিন্দু প্ৰধান অঞ্চল আছে হিন্দু বসতি প্ৰধান দেশ আছে আৰু প্ৰায় 91খন খ্ৰীষ্টান বসতি প্ৰধান দেশ আছে কিন্তু হিন্দুৰ কাৰণে কেৱল 2খন দেশ আছে নেপাল আৰু ভাৰত গতিকে এগৰাকী যদি হিন্দু ব্যক্তিয়ে যদি তেওঁ যদি উৎপীড়নৰ বলি হয় তেওঁ যদি সামাজিকভাৱে যদি অন্যায়ৰ বলি হয় তেতিয়াহ'লে তেওঁ ভাৰতবৰ্ষলৈ নাহি কলৈ যাব গতিকে যিসকল ব্যক্তি যিসকল হিন্দু ব্যক্তি উৎপীড়নৰ বলি হৈছে গতিকে সেইসকল ব্যক্তিক নিশ্চয়কৈ ভাৰত চৰকাৰে ভাৰতবৰ্ষত তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিব গতিকে তাত কোনো দ্বিমত নাই দ্বিতীয় কথা
যিয়ে অসমখন ঘূৰিছে তেওঁ অসমৰ ডেম'গ্ৰাফিকৰ কথা জানে, যি অসমখন হাৰে হিমজুৱে ভাল পায়, যি অসমখনৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত কাম কৰিছে তেওঁলোকে অসমৰ কথা জানে। আপোনালোকে চাবলৈ যায় 2021 চনৰ নিৰ্বাচনত উজনি অসমৰ 37টা চিটৰ ভিতৰত 32খন চিটে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিলে। গতিকে বুজি 32খন যে আসন যে জয়লাভ কৰিছে 32খন আসনত এখন আসনতো এনেকুৱা নাই যে য'ত হিন্দু বঙালীৰ ভোটেৰে তেওঁলোকে জিকা বুলি দাবী কৰিব পাৰে। আমাৰ থলুৱা যিসমূহ আমাৰ সাধাৰণ লোক আছে, যিসমূহ আমাৰ খিলঞ্জীয়া ব্যক্তি আছে, আমাৰ যিসকল থলুৱা জাতি জনগোষ্ঠীৰ লোক আছে তেওঁলোকে বিপুল ভোটৰ আচলতে ভোটদান কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীক শাসনলৈ আনিছে। গতিকে 2026 চনত ঠিক একে অনুৰূপ ঘটনাই হ'ব আৰু খিলঞ্জীয়া আমাৰ ৰাইজ আছে, খিলঞ্জীয়া ৰাইজে আমাৰ ভাৰতীয় জনতা পাৰ্টীক পুনৰ শাসনত বহাবলৈ তেওঁলোকে আগবাঢ়ি আহি ভোটদান প্ৰদান কৰিব। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিব যে আমি যদি 2001 চনৰ যদি চেঞ্চাছৰ কথা চাওঁ, 2011 চনৰ যদি চেঞ্চাছৰ কথা চাওঁ তেতিয়া আমি দেখা পাব যে আমাৰ অসমত বিশেষকৈ অসমত 2001 চনত যি 72% হিন্দু আছিল সেয়া কিন্তু 2011 চনত গৈ 64% হ'ল। 2001 চনত অসমত যি মুছলমানৰ সংখ্যা যি 18% আছিলে সেয়া কিন্তু 2011 চনত গৈ 34% হ'ল। য'ত হিন্দু কমিছে, য'ত মুছলমান বাঢ়িছে, এতিয়া যিখিনি অবৈধ মুছলমান আছে, যিখিনি বিজেপিয়ে কি এতিয়া হিন্দু বাংলাদেশী সংস্থাপন কৰি অসমক নিৰাপত্তা কৰিব নেকি? এতিয়া আজি মানে বাংলাদেশৰ পৰা হিন্দু নাগৰিকক অসমত সংস্থাপন কৰি আজি বিজেপি অসম বচাব। আজি খিলঞ্জীয়া মানুহক নিৰাপত্তা দিবৰ কাৰণে এতিয়া বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ যিবিলাক বাংলাদেশী বিদেশী সেই লোকসকল আজি অসমত প্ৰয়োজন হৈ গ'ল। এনেকুৱা ধৰণৰ যদি বিজেপিয়ে কথা কয় সেইটো কোনো কাৰণতে অসমৰ মানুহে নামানে, কোনো কাৰণে মানি ল'ব নোৱাৰে। আপোনালোকে নিশ্চয় দেখিছে যে খিলঞ্জীয়াৰ কথা কয়, খিলঞ্জীয়াৰ পক্ষত কথা কোৱা বিজেপিয়ে আপোনালোকে চাওক এতিয়া বাংলাদেশী আনি অসমৰ নিৰাপত্তা দিব। অসমত যদি বঙালী থাকে তেনেহ'লে তেওঁলোকৰ কোনো আপত্তি নাই। যেতিয়া অসমত যেতিয়া প্ৰতিক্ৰিয়া হ'ল সেই ছয়দা হামিদে গৈ ABMCৰ নেতৃত্বত দিল্লীত গৈ পুনৰ একেটা কথা ক'লে আৰু ABMCৰ সভাত গৈ আজি ইয়াত উপস্থিত থকা এগৰাকী ব্যক্তিয়ে কৈ আহিছে যে আমি অসমৰ যিসকল বেদখলকাৰী যিসকল আছে, অসমৰ যিসকল বেদখলকাৰী মুছলমান আছে, অসমৰ যিসকল সত্তৰ বেদখল কৰা মুছলমান আছে, আমি তেওঁলোকৰ পক্ষত আছোঁ। কিন্তু ভাৰতবৰ্ষৰ জনতা, অসমবাসী জনতা বিভাজনকামী শক্তিৰ লগত নাই, তেওঁলোক সদায় ভাৰতীয় জনতা পক্ষৰ লগত আছে। কথাবিলাক চব ওলাই পৰিছে। মানে এই মুহূৰ্তত আপোনালোকে নিশ্চয় দেখিছে হিতাধিকাৰীও আজি ৰাজপথলৈ ওলাই আহিছে। আপোনালোকে তিনিচুকীয়া য'ৰ উজনি অসমৰ কথা কৈছে, মেইন তিনিচুকীয়াৰ মানুহ আজি মৰাণ জনগোষ্ঠীৰ মানুহ ৰাজপথলৈ ওলাই আহিছে। আজি খিলঞ্জীয়া মানুহ বিজেপিৰ পক্ষত নাই। আজি বুজি উঠিছে অসমৰ ৰাইজে যে বিজেপিয়ে আপোনাৰ খিলঞ্জীয়া মানুহক বচাবৰ কাৰণে বাংলাদেশী আনি বচাম বুলি কৈছে। কেতিয়াও নামানিম এইটো। অসমীয়া ৰাইজে কেতিয়াও সেই কথা নামানে, সেই কথা অতি স্পষ্ট হৈছে। কোনো কাৰণতে এনেকৈ অবৈধ বিদেশী অসমত সংস্থাপন কৰাৰ ঘটনা, সেই ঘটনাটো অসমবাসী ৰাইজে কোনো কাৰণতে মানি লয়। হিন্দুসকল যদি উৎপীড়িত হৈছে তেতিয়া তাৰ শৰণাৰ্থী ইয়াত নাগৰিক নহয়, মনত ৰাখিব। উৎপীড়িত যদি আমাৰ যে শৰণাৰ্থী হয়, আপুনি আৰু কথা নহয়, শৰণাৰ্থী হয়। আপুনি যদি আমাৰ অসমৰ যদি জনগোষ্ঠীক যদি ৰাখিব যে 6 নং দফাটো কিয় নকৰে? 6 নং দফা ইমপ্লিমেণ্ট কৰক আৰু আপুনি 6 নং দফা আৰু সাংবিধানিক ৰক্ষা কবচ দিয়ক অসমৰ মানুহক, তাৰপিছত বাকী কথা ক'ব। ৰক্ষা কবচ আমি এনেকৈ দিব নোৱাৰে, হিন্দু বাংলাদেশী আনি আপুনি ৰক্ষা কবচ দিব নোৱাৰে। অসমৰ জনতা কাখন কি তেওঁলোকে মানি লোৱা নাই, অসমৰ জনতা কাখন কিন্তু বুজি পাইছে। যি সময়ত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি হওক বা অন্যান্য যিসমূহ সংগঠন আছে তেওঁলোকে 1,90,00,000 হিন্দু বঙালী যেতিয়া অসমত আহিব বুলি কৈছিলে আৰু যেতিয়া তেওঁলোকে কান্দোলনৰ বাবে পুনৰাই মানুহখিনি কাষলৈ যায় তেতিয়া তেওঁলোক প্ৰশ্ন সোধে 1 কোটি আৰে ফিগাৰ বাদ দিয়ক, বিদেশী নাগৰিক নালাগে, ফিগাৰ মাৰক বুলি বিদেশী নাগৰিক ইয়াত নালাগে। আমাৰ মানুহক থকা খোৱাৰ ব্যৱস্থা কৰক, তাৰপিছত বিদেশী নাগৰিক আনিব। নিজৰে খাবৰ নাই যে তাত কোনো ধৰণৰ নাগৰিকত্ব দিয়াৰ কথা কোনো তাত নাই। এই মুহূৰ্তত কোৱা হৈছে যে কেৱল তেওঁলোকে থকাৰ ব্যৱস্থা কৰিব বিচাৰিছে। পৃথিৱীৰ হিন্দু নাগৰিকত্ব তাত দেখা 2 কোটি উল্লেখ নাই। গতিকে অসমৰ ৰাইজে অসমৰ ৰাইজে কাখন বুজি পাইছে আৰু কাখন বুজিয়ে অসমৰ ৰাইজে বিজেপিৰ পক্ষত থিয় হৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত থিয় হৈছে। অভিযানত নামিছে বিজেপি, বিজেপি অসম ধ্বংসৰ অভিযানত নামিছে। অসমীয়া মানুহৰ কামত গজাল মাৰিছে। এই মুহূৰ্তত অসমবাসী ৰাইজে বুজি উঠিছে, সেইকাৰণে উজনি অসমত যাক লৈ উজনি অসমত মহিলা মানুহে আজি অৰুণোদয় দিলে কামত নাহিব বুলি কৈছে। আজি আপোনালোকে নিশ্চয় দেখিছে হিতাধিকাৰী আজি হিতাধিকাৰী ৰাজপথত আহিছে যে অৰুণোদয় দিও লাভ নহ'ব, এবাৰ নিযুত মাইনা দিলেও লাভ নহ'ব, লাখপতি বাইদেউ বনালে মুঠতে কোনো কাৰণতে অসমবাসী ৰাইজে নামানে, সেই কথাটো অতি স্পষ্ট। কোনো কাৰণতে অবৈধ বিদেশী ডাষ্টবিন অসমক বনাবলৈ দিয়া নহ'ব, সেই কথা অতি স্পষ্ট। ৰাজীৱ আহমেদ আছে যিহেতু কোৱা হৈছে যে মুছলমানবাদী বিভিন্ন ধৰ্মৰ যিসকল লোক যিসকল উৎপীড়িত হৈছে বা যিসকল নিপীড়িত হৈছে তেওঁলোকক আহিবলৈ দিয়া হ'ব। গতিকে আমাৰ যিহেতু আমি সংবিধানখন আছে বা কিছুমান আইনৰ কথা থাকে, আপুনি যিহেতু একেবাৰে অধিবক্তা, আপোনাৰ দৃষ্টিভংগী আপুনি গোটেই পৰিৱেশটো কি ধৰণে দেখিছে? চাওক, ৰাজনীতি কৰা মানুহে ৰাজনীতি কৰিব, তাত মানে ৰাজনীতিবিদৰ সকলো কথা যদি আমি ৰাজনৈতিক দৃষ্টিভংগীৰে যদি চাওঁ তেতিয়াহ'লে আমাৰ অসমৰ যিটো ভৌগোলিক পৰিৱেশ বা অসমৰ যিটো বাতাবৰণ, সেই বাতাবৰণৰ প্ৰতিও আচলতে ৰাজনীতিবিদসকলে লক্ষ্য কৰাটো উচিত। প্ৰথম কথাটো হৈছে মই উল্লেখ বিচাৰিছোঁ যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে 12জন মানুহে কাৰ অধীনত
মানে দৰখাস্ত কৰিছিল নাগৰিকত্বৰ কাৰণে। তাৰ ভিতৰত 3জনৰ এলাউ কৰা হৈছে, 9জনৰ মানে ৰিজেক্ট কৰা হৈছে। মই এতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটা স্পষ্টীকৰণ বা এটা বাৰ্তা বিচাৰিছোঁ যে এই যি 9জন মানুহৰ ৰিজেক্ট কৰা হ'ল তেওঁলোকৰ বৰ্তমান অৱস্থিতি হ'ল, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল, ডিটেনশ্যন কেম্পত ৰখা হ'ল নে বাংলাদেশলৈকে বিতৰণ কৰা হ'ল, পুছবেক কৰা হ'ল। গতিকে তেওঁলোকে ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ, তেওঁলোকৰ বৰ্তমান স্থিতি কি হ'ল? 9জন হ'লেও 9টা সংখ্যা। আৰু দ্বিতীয়তে কথাটো হৈছে আমি অসমৰ প্ৰতিজন সজাগ জনসাধাৰণে এটা কথা আমি লক্ষ্য কৰি আছোঁ আৰু এটা কথা আমি দেখিছোঁ, যি পূৰ্বতে কংগ্ৰেছ চৰকাৰে IMDT আনিছিল, সেই কংগ্ৰেছ চৰকাৰকো এটা সময়ত অসমৰ ৰাইজে ভোট দি শাসনৰ গাড়ীত বহুৱাইছিল। এতিয়া আমি ভাবিছোঁ যে বিজেপি চৰকাৰেও আনিছে, কিন্তু বিজেপিৰ দলৰ মানুহখিনিয়ে বা বিজেপিৰ কৰ্মকৰ্তাখিনিয়ে ভাবি আছে যে এতিয়া আমাকো যিহেতু আনাৰ পিছতো আমি বাৰে বাৰে ক্ষমতাত আহিছোঁ, গতিকে একচেপ্ট কৰিছে অসমৰ ৰাইজে। মই ভাবোঁ খন্তেকীয়াৰ কাৰণে বা খন্তেকৰ কাৰণে হয়তো একচেপ্ট কৰিব, কিন্তু এইটো চিৰদিনৰ কাৰণে অসমৰ যিটো ডেম'ক্ৰেটিক জাতি মাটিৰ ভেটিৰ যিটো প্ৰতিশ্ৰুতি দিয়া হৈছিল, যি কোৱা হৈছিল যে অসম চুক্তি, আমি যি আজি আলোচনা বহি আছোঁ, এই আলোচনাৰ প্ৰায়ৰিটি প্ৰথম কথাটো হৈছে আছাম একৰ্ড, অসম চুক্তিত 15টা দফাৰ ভিতৰত 6 নম্বৰ আৰু 9 নম্বৰ দফা। 9 নম্বৰ দফা তেখেতসকলে শাসনত যিহেতু আছে, কেন্দ্ৰত বিজেপি চৰকাৰ আছে, ৰাজ্যত বিজেপি চৰকাৰ আছে, তেখেতসকলে বৰ্ডাৰ চিল কৰাৰ ব্যৱস্থা কৰক, বৰ্ডাৰ কাটাতাৰৰ ব্যৱস্থা কৰক। সেইসমূহ মূল সমস্যাৰ পৰা ফালৰি কাটি কেৱল মাত্ৰ হিন্দু এটা আৱেগ সৃষ্টি কৰি, পলাৰাইজেশ্যন সৃষ্টি কৰি কেনেকৈ ক্ষমতাত দখল কৰিব পাৰি, এই কথাটো যদি তেতিয়াহ'লে জাতিয়ে কিন্তু কেতিয়াও ক্ষমা নকৰিব। দ্বিতীয় কথাটো হৈছে যে বিজেপি চৰকাৰে হয়তো ভাবিছিলে যে আমি ডিলিমিনেশ্যন কৰি, মুখ্যমন্ত্ৰী মহোদয়ে সগৌৰৱে ঘোষণা কৰিছিল যে 100 বছৰলৈকে আমাৰ মানে সমষ্টিসমূহ সম্পূৰ্ণৰূপে আমাৰ পক্ষত থাকিব। কিন্তু এতিয়া পুনৰ যিটো 20 বছৰ, এতিয়া 14ৰ পৰা যেতিয়া আৰু 24লৈকে যেতিয়া এক্সটেনশ্যন দিয়া হ'ল, আপোনালোকে চাওক, অসমৰ ৰাইজে নিশ্চয় গম পাইছে যি অসম আন্দোলনৰ সময়ত যি ৰক্তাক্ত ইতিহাস হৈছিল, 855 জন শ্বহীদ হৈছিল, কিমান লক্ষ মানুহৰ আমি বজা ল'ব লগা হৈছিল। তাৰপিছত এতিয়া আৰু পুনৰ যিহেতু আকাশে কৈছে NRCত 19 লাখ যিহেতু ফৰেনাৰ্ছ, ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ NRCত যিহেতু হৈছিল, তাৰ যদি 16 লাখ যদি অমুছলমান বা যেটা 16 লাখ যদি আছিল, তেখেতসকলে আবেদন কৰে, তেখেতসকলৰ কি হ'ব? গতিকে কেৱল মাত্ৰ আমি যদি মূল কথাসমূহৰ পৰা আমি আঁতৰি যদি কেৱল কেনেকৈ 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰোঁ, 26ৰ পিছত কেনেকৈ 31ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰোঁ, ক্ষমতা আচলতে সৰ্বস্ব নহয়। প্ৰতিশ্ৰুতি দিয়া হৈছিল জাতি মাটি ৰক্ষা, জাতিটো ৰক্ষা কৰক, জাতিটো ৰক্ষা কেৱল হিন্দুৰ আৱেগ সৃষ্টি কৰি যদি জাতিটো ৰক্ষা কৰিম বুলি ভাবিছে, তেতিয়াহ'লে অসমৰ ডেম'গ্ৰাফিক বা ভৌগোলিক পৰিৱেশত মই ভাবোঁ সুদূৰ ভৱিষ্যতে এতিয়া চৰকাৰে উচ্ছেদ চলাইছে। উচ্ছেদকটো অসমৰ সৰ্বস্তৰৰ মানুহে হয়তো সমৰ্থন আগবঢ়াইছে বা মানুহে ভাল পাইছে, কিন্তু নিপীড়িত বা মানে যি অন্যায়ভাৱে উচ্ছেদ কৰাত মানুহে হয়তো খুব ক্ষোভ প্ৰকাশ কৰিছে। নিয়মৰ মাজত যি গন্ধিৰ মাজত মানুহে বিদেহীমুক্ত এখন অসম সকলোৱে কামনা কৰিছে। গতিকে জাতি মাটি ভিত্তি দিয়াৰ যিটো শ্লোগান দিয়া হৈছিল, এই শ্লোগান চৰকাৰে 6 নম্বৰ যিটো অসম চুক্তিৰ দফা দাড়ি কমা সহিতে পালন কৰাৰ যিটো প্ৰতিশ্ৰুতি দিয়া হৈছিল, সেইটো ডেম'গ্ৰাফিক তেখেতসকলে চেঞ্জৰ কথা কৈছে, তেখেতসকলে চেঞ্জ হ'ব বুলি কৈছে। 6 নম্বৰ দফাটো ইমপ্লিমেণ্ট কৰি দিয়ক, তেতিয়া দেশকৈ অসমৰ সাম্প্ৰদায়িক যিটো পৰিৱেশ, সেই পৰিৱেশৰ পৰা নিশ্চয় অসমবাসী মুক্ত হ'ব। আৰু বিজেপি চৰকাৰৰ যিটো প্ৰতিশ্ৰুতি আছিল জাতি মাটি ভেটি ৰক্ষাৰ, সেই প্ৰতিশ্ৰুতিও তেখেতসকলৰ পালন তাকে নকৰি কেৱল নিৰ্বাচনৰ লগত কেৱল মাত্ৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে যদি ভাবিছে যে আমি এটা আৱেগ সৃষ্টি কৰি, ইতিমধ্যে কৈছে যে আমি উজনি অসমত 32খন আসন পাবলৈ সক্ষম হৈছোঁ। 32খন আসন উজনি অসমৰ মানুহে তেখেতসকলৰ হয়তো কাম কাজ এতিয়া পৰ্যালোচনা কৰিব, সদায় যে 32খনে থাকিব, 32খন পাইছে মানে অহংকাৰী মনোভাৱ এটা লৈ যদি এতিয়া যদি পুনৰ আৰু এটা যদি ৰাইজৰ মাজত যদি অযথা বজাই, যিহেতু আমি ক্ষমতাত আছোঁ, তেতিয়াহ'লে অসমৰ কাৰণে নিশ্চিতভাৱে 26 নিৰ্বাচন আহি আছে, ইয়াৰ যিটো ইম্পেক্টটো আচলতে প্ৰভাৱটো নিৰ্বাচনত পৰিব বুলি ভাবেনে? যিহেতু প্ৰথমতে মই আমাৰ যি বিজেপিৰ সতীৰ্থ আছে তেখেতক মই কেইটামান কথা মনত পেলাই দিব খুজিছোঁ। আপোনালোকৰ মূল ব্যক্তিজনেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মিছা কথা কৈছিল। 14 চনৰ 16 মে'ত তালিটোপলা বান্ধিব লাগিছিল বিদেশী, তেতিয়া তেওঁ কেতিয়াও কোৱা নাছিল কোনো জাতি ধৰ্ম ভাষাৰ কথা। তেওঁ গোটেই মিছলীয়া আছিলে, তেওঁ মিছা কথা কৈছিলে। গতিকে তাৰ তলত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মিছা কথা কয়, আপোনাৰতো কথাই নাই। গতিকে মিছলীয়া এটা কথা কৈ আপোনালোকে ৰহন চনাই কথা কৈ আপোনালোকে অশিক্ষিত দুখীয়া মানুহৰ ভোট সংগ্ৰহ কৰিব পাৰে, 1400 টকা দি ভোট সংগ্ৰহ কৰিব পাৰে। কাৰণ আমাৰ 37,000 কোটি টকা ইনকাম হয় আমাৰ, আৰু ভোটাৰ 2 কোটি হিতাধিকাৰী। কি এখন দেশ, কি এখন ৰাজ্যত আমি বাস কৰিছোঁ, আপোনালোকে সেইখন ৰাজ্যত বাস কৰিছে। গতিকে আপোনালোকে এই কথাটো চিন্তা কৰা উচিত। যদি আপোনাৰ ইমানেই চিন্তা হৈছে যে অসমৰ ডেম'ক্ৰেচি চেঞ্জ হৈছে, কিবা হৈছে, কিন্তু তেতিয়াহ'লে অসম চুক্তি 6 নং দফাটো কিয় ইমপ্লিমেণ্ট নকৰে? ইয়াতো বিজেপি চৰকাৰ, কেন্দ্ৰতো বিজেপি চৰকাৰ, কিয় নকৰে? কিয় আপোনালোকৰ সতীৰ্থ দল
আমাৰ কৰ্ণত চাংমাই আজি এই 24 চন কৰাৰ লগে লগে কেলে তেওঁলোকে ইনাৰ লাইন পাৰ্মিট বিচাৰিলে কেলে বিচাৰিব লগা হ'ল গতিকে এই ধৰণৰ কথাবিলাক আপোনালোকে চালি জাৰি চাব শৰ্মা ডাঙৰীয়া আপুনি চালে আপুনি বুজি পাব আপুনি এজন শিক্ষিত অসমীয়া ডেকা তেজাল ডেকা আপুনি চিন্তা কৰি চাওক যে আচলতে একখনে অসমৰ ৰাইজক সুবিধা কৰি দিব নে নিদিয়ে যি অৱস্থাত আপোনাৰ ভাই ককাই আজি ৰাস্তাত ঘূৰি ফুৰিছে খাবলৈ নাই থাকিবলৈ ঘৰ নাই আপুনি এইটো স্বীকাৰ কৰেনে যদি কৰে তেতিয়াহ'লে সেইসকলৰ আগতে থকা খোৱাৰ ব্যৱস্থা কৰি দিয়ক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক তাৰপিছত আপুনি আলহী আনিব তাৰপিছত আপুনি চিন্তা কৰিব আলহী অনা কথা কিন্তু আপুনি যদি আজি আমাৰ ভাই ককাইসকলক বাই ভনীসকলক ৰাস্তাত থিয় কৰাই থৈ খাবলৈ নাই থাকিবলৈ নাই তাৰপিছত আকৌ বিদেশীৰ কথা যদি আপুনি কয় ডেফিনেটলি অসমীয়া মানুহৰ মূৰত টিঙিচকৈ খং এটা উঠিবই আৰু আপোনালোকক হয়তো এতিয়া গাড়ীৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে জনতা হয়তো সাজু হ'ব 26 চনত এতিয়া চাব সংগঠনসমূহে বা ৰাজনৈতিক দলসমূহে টিভিৰ আগত তেওঁলোকে ক'ব যে আমি কা বিৰোধিতা কৰোঁ কিন্তু তেওঁলোকে প্ৰকৃততে যদি আমি চাবলৈ যাওঁ ৰাজনৈতিক ক্ষেত্ৰখনত কিন্তু তেওঁলোকে যিসমূহ দলে কা সমৰ্থন কৰে বা যিসমূহ দলে অবৈধ বিদেশী সমৰ্থন কৰে তেওঁলোকৰ পক্ষত থিয় হয় আপোনালোকে লক্ষ্য কৰিব 2012 চনৰ 20 এপ্ৰিল তাৰিখে অসমৰ তেতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই এখন পত্ৰ লিখিছিলে যে যিসকল ব্যক্তি অসমত শৰণাৰ্থী হিচাপে আছে সেইসকল ব্যক্তিক নাগৰিকত্ব প্ৰদান কৰিব লাগে আৰু তাৰ ঠিক একদিন পিছত সেই সময়ৰ কংগ্ৰেছৰ সভাপতি অঞ্জন দত্তই ৰিপুণ বৰা ডাঙৰীয়াক কাষত বহুৱাই লৈ সংবাদমেল প্ৰদান কৰিছিলে যে আমাৰ মুখ্যমন্ত্ৰী তেনেকুৱা এটা প্ৰস্তাৱ দাখিল কৰিছে গতিকে এইটো সুসম্ভৱ এইটো হ'ব পাৰে গতিকে তেনেকুৱা ধৰণৰ কংগ্ৰেছ এইসকল ব্যক্তিয়ে অসমৰ যিবিলাক কথা কৈছে আপোনালোকে নিশ্চয় মনত ৰাখিছে যে কংগ্ৰেছ চৰকাৰৰ প্ৰতি মানুহৰ আচলতে মনোভাৱ হৈছে তেওঁলোকৰ কাম কাজক লৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰাইজে কিবা এটা ভাল কাম কৰিব বুলি আনিছিলে গতিকে এনেকুৱা কথা কৈ এতিয়া লাভ নাই বিজেপিয়ে যিবিলাক কথা কৈ আছে কোনো কাৰণতে এই কথা মানি ল'ব পৰা নাযায় তেওঁলোকে পুৰণি দলৰ চৰকাৰ চলি আছে সেই সময়ৰ কথা কৈ থাকিলে নহ'ব তৰুণ গগৈ এতিয়া নাই নহয় এতিয়া সৰ্বানন্দ সোণোৱাল আজি হিমন্ত বিশ্ব শৰ্মা আছে তেওঁলোকে অসমক নিৰাপত্তা কৰিছে নে নাই সেই প্ৰশ্নবিলাক আহিব এতিয়া পুৰণি কথাবিলাক কৈ এতিয়া আচলতে তেওঁলোকে ব্লেকমেইল কৰিব খুজিলে সেইটো অসমবাসী ৰাইজে কেতিয়াও মানি নলয় কোনো কাৰণতে সেই কথা মানি নলয় আপোনালোকে নিশ্চয় দেখিছে যে বিজেপিয়ে যিবিলাক কথা বতৰা কৈ আছে তেওঁলোকে যিবিলাক কথা কৈছে গোটেইবিলাক ডাবল ষ্টেণ্ডাৰ্ড প্ৰতিটো মুহূৰ্তত তেওঁলোকে এনেকুৱা ভূমিকাত অৱতীৰ্ণ হৈছে যে তেওঁলোকে সঁচাসঁচিকে এতিয়া ৰাইজৰ মূল সমস্যাৰ ফালে তেওঁলোকে আগবাঢ়ে আজি অসম চুক্তিৰ 6 নং দফাৰ কথা তেওঁলোকে নাভাবে আজি আপোনাৰ যদি এগ্ৰেছন হৈছে তেনেহ'লে কৰিব লাগিব কি আজি যদি জনসংখ্যা বাঢ়িছে আজি যদি মুছলমানৰ জনসংখ্যা বাঢ়িছে তাৰ কাৰণে কঠোৰ জনসংখ্যা আইন কিয় আনিব পৰা নাই কঠোৰ জনসংখ্যা আইন এখন আনি অসমক কিয় নিৰাপত্তা কৰিব পৰা নাই মুছলমানৰ জনসংখ্যা বাঢ়িছে মানে আপুনি হিন্দু মানুহ বাংলাদেশৰ পৰা আনি হিন্দুৰ সংখ্যাটো বঢ়াব নেকি এতিয়া আমাক লাগে যে অসমৰ ক্ষেত্ৰত জনসংখ্যা বিস্ফোৰণ হৈছে এইটো সকলোৱে স্বীকাৰ কৰে তাৰ কাৰণে আমাক লাগিব কঠোৰ এখন জনসংখ্যা আইন সেই কামটো মুখ্যমন্ত্ৰী বা হিমন্ত বিশ্ব শৰ্মাই আইন লাগে বুলি আন্দোলন কৰক আজি জনসংখ্যাৰ এখন ভাল আইন লাগে বুলি চৰকাৰ কিয় আছে আমি আমাক তেনেহ'লে লগে লগে আমি আইন বনাই দিম কিন্তু আপোনালোকে আমি 1 কোটি 90 লাখ হিন্দু অসমৰ ৰাইজক বিভ্ৰান্ত কৰিব আমি কেতিয়াও বিভ্ৰান্ত কৰিম বুলি কেতিয়াও নকওঁ অসমৰ ৰাইজে যিবিলাক আচলতে সেই কথা বতৰা তেওঁলোকে নাজানে আজি অসমক নিৰাপত্তা দিবৰ কাৰণে সাংবিধানিকভাৱে যিবিলাক কথা বতৰা আমি কৈ আছো সেইবিলাকৰ কাম তেওঁলোকে নকৰে আজি আমি কৈ আছো খিলঞ্জীয়া মানুহৰ কাৰণে অসম বিধানসভাত 80% ৰিজাৰ্ভেশ্যনৰ কথা কৈ আছো অসমৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীৰ আসনখন খিলঞ্জীয়া মানুহৰ কাৰণে কৰিবলৈ আমি কৈ আছো শুদ্ধ এনআৰচিৰ জৰিয়তে বিদেশী বিতৰণৰ কথা কৈ আছো আমাৰ যিবিলাক মূল কথা সেইবিলাকৰ ফালে এতিয়া কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মা নাযায় এতিয়া ব্লেকমেইল কৰি মানে অসমত বিদেশীৰ চৰণীয়া পথাৰ কৰিব খুজিছে অসমত অবৈধ বাংলাদেশৰ ডাষ্টবিন বনাব খুজিছে সেইটো কোনো কাৰণতে অসমবাসী ৰাইজে মানি নলয় সেইটো স্পষ্ট কথা যিমান চিঞৰি থাকিলেও এইবাৰ নচলিব যিমান চিঞৰি থাকিলেও এইবাৰ কোনো কাৰণতে বিজেপিক অসমবাসী ৰাইজে ক্ষমা নকৰে বিজেপিক কোনো কাৰণে এইবাৰ অসমবাসী ৰাইজে ক্ষমা নকৰে তেওঁলোকে যিমান কথা ক'লেও এইবাৰ অসমবাসী ৰাইজে বিজেপিক ক্ষমা কৰিব নোৱাৰে জনসংখ্যাৰ কথা যেতিয়া যিহেতু ওলাইছে মই এটা প্ৰসংগ ক'ব লাগিব যে পূৰ্বে কোৱা হৈছিল যে জনসংখ্যা 2জনতকৈ বেছি জন্ম নিদিব কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু প্ৰসংগত আচলতে 3জন জন্ম দিয়ক বুলি ক'লে 3-4জন কৈছে হয় তেওঁ সিদ্ধান্ত ক'লে আচলতে কিছুমান ক্ষেত্ৰত মানে তাৰ পূৰ্বৰ যি পৰিৱেশ আমি দেখিছিল যে RSS প্ৰধানগৰাকীয়ে কৈছিল জনসংখ্যালৈ তেওঁ কৈছিল যে 3জন জন্ম দিয়া প্ৰসংগ কথা তেওঁ উনুকি আছিল গতিকে জনসংখ্যাক লৈ বিভিন্ন ধৰণৰ কথাখিনি ওলাই যদি আচলতে মানুহৰ মাজে মাজে যদি কথাখিনি সলনি হয় কিছু বিসংগতিও নোহোৱা নহয় সেই ধৰণৰ পৰিৱেশো আহিছে ৰাজীৱ ডাঙৰীয়া কি কৈছিলে কওক আচলতে বিজেপি দলৰ বা RSSৰ কিছুমান নেতাই সময়ে সময়ে এনেকুৱা মন্তব্য দিয়া আমি প্ৰায়ে দেখিছোঁ যে মুছলমান জনসাধাৰণৰ জনসংখ্যা বেছি হৈছে গতিকে আমাৰ কোনোবাই কৈছে 4টা জন্ম দিব কোনোবাই কৈছে 6টা কোনোবাই বিভিন্ন ধৰণৰ এনেকুৱা তেখেতসকলৰ ৰাজনৈতিক মন্তব্য আমি দেখা পাই আছোঁ
কিন্তু মই সেই ৰাজনৈতিক বক্তব্যৰ পৰা অলপ ফালৰি গতি এটা মানে জাতীয় কথা এটা উনুকিয়াব বিচাৰিছোঁ। প্ৰাঞ্জলে অলপ আগত এটা কথা উল্লেখ কৰিছে, যিসমূহ দল সংগঠনত যেতিয়া থাকে তেখেতসকলে এনেকুৱা ধৰক তাৰ ক্ষেত্ৰতে কৈছে যে কা নামানো বুলি আন্দোলন কৰে, কিন্তু তাৰপিছত যেতিয়া ৰাজনৈতিক মঞ্চ এখনত যেতিয়া তেখেতসকলে চামিল হয় তেতিয়া কিন্তু কাম আনিবলৈ বাধ্য হৈ যায়। আচলতে এইটো ৰাজনৈতিক দলসমূহৰ একোটা পলিচি, একোটা টেকটিক। গতিকে মই আমাৰ অসমৰ কাৰণে দুৰ্ভাগ্য এইটোৱে, আমি কাম নেতৃত্বত আমি চামিল হৈছোঁ, কাম নেতৃত্বক আমি মানিম। যিসমূহে নেতৃত্ব দি আছে আমি দেখা পাইছোঁ প্ৰতিটো দল সংগঠনৰ নেতা বা নেত্ৰীয়ে এটা সময়ত গৈ চৰকাৰৰ যিটো পলিচি ডিচিশ্যনৰ এগেইনষ্টত গুচি যায়। আজি চাওক অসমৰ জাতীয় 855 শ্বহীদৰ ত্যাগৰ বিনিময়ত অসম গণ পৰিষদ দলটো গঠন হৈছে। তেখেতসকলে চৰকাৰৰ অংশীদাৰিত্ব দল, তেখেতসকলে এইটো স্পষ্টভাৱে ভূমিকা এটা ল'ব পৰা নাই যে কা আমি সমৰ্থন কৰিম। কেৱল মাত্ৰ ৰাজনৈতিক মানে গাড়ীখন কেনেকৈ লক্ষ্য কৰে, নিজৰ 2-4জন মন্ত্ৰী কেনেকৈ হৈ চৰকাৰখন চলাই থাকিব পাৰি, এনেকুৱা ধৰণৰ কথাহে আচলতে চলি আছে। গতিকে জাতীয় স্বাৰ্থক সম্পূৰ্ণৰূপে ভূমিনিত কৰা হৈছে। যেতিয়াই আপুনি চাওক মেঘালয়ত যেতিয়া কা গোটেই সমগ্ৰ ভাৰতবৰ্ষতে ইমপ্লিমেণ্টেশ্যনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰিলে, তেতিয়া কিন্তু মেঘালয় চৰকাৰে ক্লিয়াৰ ষ্টেণ্ড লৈছিলে যে আমি মেঘালয়ত ইমপ্লিমেণ্ট কৰিবলৈ দিয়া নহয়। সেইটোৱে আচলতে জাতীয় ত্যাগ, জাতীয় স্বাৰ্থ। কিন্তু আমাৰ ইয়াত আপুনি চাওক প্ৰতিটো দলে আজি কোনোবা কংগ্ৰেছত আছে, কালি বিজেপি গৈছে, কালি কোনোবা বিজেপিত আহিছে, কালি কংগ্ৰেছত আহিছে। কেৱল মাত্ৰ ৰাজনৈতিক দলসমূহৰ যিটো শ্লোগান ক্ষমতা দখলৰ যিটো আহিলা, মই অলপ আগতে উনুকি আছোঁ, কংগ্ৰেছ দলে আইন নীতি আনিছিল, ছেম একেদৰে আজি বিজেপি দলে কা এমেণ্ডমেণ্ট কৰি কা ইমপ্লিমেণ্ট কৰিলে, 14লৈকে আনিলে, এতিয়া 24লৈকে এক্সটেনশ্যন দিলে। তাৰপিছত তেখেতসকলে ক'ব বিচাৰিছে যে তেখেতসকলক নাগৰিকত্ব দিয়া নহয়। একখনৰ নামেই হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, নাম দিয়া হ'লে তেখেতলোক থাকিবলৈ বাসস্থান দিয়া হ'ব। মানে এনেকুৱা কিছুমান আপুনি শব্দ কিছুমানৰ মায়াজাল সৃষ্টি কৰি যদি অসমৰ মানুহক মহাচন্ন কৰি সদায় ৰাখিম বুলি ভাবিছে, তেতিয়াহ'লে মই ভাবোঁ অসমৰ যিটো জাতি বাতিৰ ভেটিৰ যিটো শ্লোগান মই বাৰে উনুকি আছোঁ, অসম চুক্তিৰ যিটো 6 নম্বৰ দফা তেখেতসকলে ইমপ্লিমেণ্ট কৰি দেখুৱাওক। সম্পূৰ্ণৰূপে বিদেশীমুক্ত এখন অসম সকলোৱে কামনা কৰে। গতিকে 6 নম্বৰ দফা তেখেতসকলে আখৰে পালন কৰিম বুলি কোৱাৰ পিছত সেই কথাটো এতিয়ালৈকে যিটো আমাৰ প্ৰতিবেদন দিয়া হ'ল, প্ৰতিবেদনৰ কথা কোনো ধৰণৰ আজিলৈকে উল্লেখেই নহ'ল। সেইসমূহৰ পৰা আঁতৰি থাকি এতিয়া নিৰ্বাচনলৈকে আজি 6-7 মাহ আছে, এতিয়া কাখনৰ এমেণ্ডমেণ্ট দি এটা ধৰ্মীয় এটা আৱেগ এটা সৃষ্টি কৰিব বিচৰা হৈছে, যিটো ধৰ্মীয় আৱেগে হয়তো কিছু ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱিত কৰিব বা ৰাজনৈতিক ক্ষমতা দখলত কিছু হেল্প কৰিব, সহায় কৰিব, এইটো স্বীকাৰ কৰিব লাগিব। কাৰণ প্ৰাঞ্জলে কৈছে যে যোৰহাট ছিটখনত প্ৰবল প্ৰত্যাহ্বানৰ পিছতো যোৰহাট ছিটখন আমি জিকিব নোৱাৰিলোঁ। তাৰপিছত পঞ্চায়ত নিৰ্বাচনত অকল মাত্ৰ এখন দুখন পঞ্চায়তত বাদে সমগ্ৰ যোৰহাটতে কংগ্ৰেছে বিজেপিয়ে দখল কৰিছে। গতিকে এনেকুৱা ধৰণৰ কথা হৈ থাকিব। জনসাধাৰণ বিভ্ৰান্ত হৈছে। জনসাধাৰণৰ কাৰণে স্পষ্ট এটা সুকীয়া বাৰ্তা যাব লাগে যি অসমত যিটো অসম চুক্তিৰ যিটো কথা আছিল, অসমত যিটো 855জন শ্বহীদ হৈছিল, সেই শ্বহীদৰ ত্যাগক আজিলৈকে কি কৰা হ'ল? তাৰ নামত 5জন অসমীয়া ডেকা গুৱাহাটীৰ ৰাজপথত মৃত্যুবৰণ কৰিব লগা হ'ল। তেখেতসকলৰ কি হ'ব? গতিকে এনেকুৱা ধৰণৰ কেৱল মাত্ৰ যদি ৰাজপাট গাড়ী দখলৰ কাৰণে যদি কথাসমূহ চিন্তা কৰি থকা হয়, তেতিয়াহ'লে মই ভাবোঁ ভৱিষ্যত দিনলৈকে ৰাজনীতি কিছু দিনলৈকে হয়তো ৰাজনৈতিক নেতাই ৰাজনীতি কৰি থাকিব, কিন্তু অসমৰ যিটো ডেম'গ্ৰাফিক চেঞ্জৰ কথা সদায় কৈ থাকে, বিদেশমুক্ত অসমৰ কথা কৈ থাকে। আজি আপোনালোকে চাওক গোৱালপাৰাত উচ্ছেদ কৰিছে, উচ্ছেদিত ব্যক্তিসকলক 1 কোটি আৰু 50,000 গৰুগুটি উচ্ছেদ চলাইছে। গৰুগুটিত কি হ'ল? সেইসমূহ যদি বিদেশীয় ব্যক্তি হয় তেখেতসকলৰ বৰ্তমান অৱস্থিতি কি হয়? সংবিধানৰ গণ্ডিৰ মাজত থাকি আচলতে মই ভাবোঁ চৰকাৰখনে যদি কাৰ্যসমূহ পৰিচালনা কৰে সমগ্ৰ অসমবাসীয়ে তেখেতসকলক হিয়া জাৰি আমাৰ যি বিজেপিৰ সহকৰ্মী আছে শৰ্মা ডাঙৰীয়া, তেখেত এটা কথাত ছাকচেছফুল। তেওঁ অসমৰ এবোৰ সমস্যা চব তল পেলাই দিয়ে। NRC সমস্যা, ছয় জনগোষ্ঠী সমস্যা, বানমুক্ত অসম, 6 নং দফা ইমপ্লিমেণ্টেশ্যন, নিবনুৱা সমস্যা, সংস্থাপন, স্বাস্থ্য, শিক্ষাত আমি লাষ্টৰ ফালে এইবিলাক চব তলপাৰ তেওঁ ছাকচেছফুল হৈছে। তেওঁ এইখন আৰু এইখন নটিফিকেশ্যন আনি তেওঁ আমাক আজি ষ্টুডিঅ'ত বহাই ৰাখিছে। আমি ষ্টুডিঅ'ত আজি কাম নোহোৱা কাম কৰি আছোঁ। আমি যিখিনি নালাগা কাম, যিখিনি অসমৰ ৰাজ্যৰ কোনো দৰকাৰ নাই, সেইখিনি কাম কৰি আছোঁ। আৰু সেই ক্ষেত্ৰত আমাৰ শৰ্মা ডাঙৰীয়াৰ দল ছাকচেছফুল হৈছে, এই কথাটো মই স্বীকাৰ কৰিছোঁ। আৰু তেওঁ সেইকাৰণেই কৈছে আপোনালোকে বহি ইয়াত লেকচাৰ দিব পাৰে, নহয় আমি আপোনালোক ফিল্ডলৈ আমি ফিল্ডতো কৰিব পাৰিম। গতিকে আপোনালোকে এই যে মৌলিক সমস্যা যিবিলাক আছে অসমৰ ৰাইজৰ, এই সমস্যাসমূহ সমাধান কৰাৰ ব্যৱস্থা কৰক। এইবোৰ অনৰ্থক ইলেকশ্যনৰ আগে এখন নটিফিকেশ্যন যদি 12জনৰ মাত্ৰ 3জনেহে নাগৰিকত্ব পাইছে, এইখন হুলস্থুল কিয় কৰিব লাগে? কেলেই ইমান হুলস্থুল কৰিব লাগে? যদি 12জনৰ 3জন মনমন থাকক, আপোনালোকে মনমন থাকক, বিজেপি মনমন থাকক, আপোনালোকে লেট আদাৰ্ছ পাৰ্টি ৱৰ্ক।
কিয় আপোনালোকে কৰিব লাগে গতিকে আপোনাৰ এইবিলাক আভুৱা বৰা কথা আপোনালোকে আচলতে আমাক ব্যস্ত ৰাখি অসমৰ ৰাইজক ব্যস্ত ৰাখিছে যে আমাক আচলতে যি লাগে আমাৰ ৰাইজক যি লাগে সেইখিনি যাতে আমি ডিছকাশ্যন কৰিব নোৱাৰোঁ ৰাইজৰ ওচৰলৈ নাযায় ৰাইজে যে কথা ক'বলৈ চান্স নাপায় আৰু এই যে আপোনাৰ একখন কা এইবিলাকত যাতে ব্যস্ত হৈ থাকে এই ব্যৱস্থা কৰিছে আপোনাৰ দলে আৰু কাৰণ আপোনাৰ দলে মিছলীয়া বুলি মই আগতে ক'লোঁ তাৰ প্ৰমাণ দি দিছিলোঁ সেইটো উত্তৰ কিন্তু আপুনি নিদিলে অধিক দিব বুলি আশা কৰিম আকাশ দলীয় কৈছে যিহেতু আজি অগপয়ে নিজৰ স্থিতি স্পষ্টকৈ কৈছে যে তেওঁলোকে কৈছে যে তেওঁলোকে বিজেপিৰ যি সিদ্ধান্ত তাক লৈ আইনৰ ওচৰত চাপিম বুলি কৈছে আৰু সুপ্ৰিম কোৰ্ট যাম বুলি কৈছে লগতে কৈছে যে আমাৰ ৰাজনৈতিক যি সিদ্ধান্ত আমি সেয়া সদৰি কৰিম গতিকে অগপয়ে কা অহাৰ পিছতে এটা স্থিতি লৈছিল তেওঁলোকে মন্ত্ৰিত্ব ত্যাগ কৰিছিলে আমি দেখিছিলোঁ কি ধৰণে শ্বহীদ ন্যাসলৈ গৈছিলে বিভিন্ন প্ৰান্তত তেওঁলোক গৈছিলে গতিকে এই যিটো আকৌ অগপয়ে বিজেপিৰ লগত থাকি পুনৰ যিখিনি কথা কৈছে আজিৰ দিনটোত সেইখিনি আমি কিমান বিশ্বাসত ল'ব পাৰিম আচলতে অগপক মই চেলেঞ্জ কৰিছোঁ অতুল বৰাক চেলেঞ্জ কৰিছোঁ আপুনি এবাৰ কওক ৰাজহুৱাভাৱে পাৰে যদি চেলেঞ্জ কৰিছোঁ আপুনি কি মিছা কথা কয় চেলেঞ্জ কৰিছোঁ মই ক'লোঁ নহয় অতুল বৰাক চেলেঞ্জ কৰিছোঁ অসম গণ পৰিষদক চেলেঞ্জ আপোনাৰ পাৰে যদি আপুনি ৰাজহুৱাভাৱে কওক ৰাইজৰ মাজত থিয় কওক আমি আন্দোলন ক'ত কৰিছিলোঁ আপোনাৰ দেখাওক 10 মিনিট আহি কওকচোন আপুনি থিয় হৈ আপোনাৰ সাহস আছে যদি চাওঁ তাতে নকওঁ আৰু বেয়া কথা এটা মোক আজি ক'ব ৰাখি থলোঁ আপুনি এজনৰ হেৰি তলত কাপোৰৰ তলত সোমাই পেলাই আপুনি এতিয়া এই কথা ক'বলৈ আহিছে লাজ নাপায় মানে এজিপিৰ যি বৰ্তমানৰ নেতৃত্ব তেওঁলোক ইতিমধ্যে বিজেপিৰ ধেমা ধৰা তেওঁলোকৰ নিজস্ব কোনো ধৰণৰ ষ্টেণ্ড আমি দেখিবলৈ পোৱা নাই হিমন্ত বিশ্ব শৰ্মাই যি ক'ব তাকে হয় হুজুৰ বুলি মানি লয় বৰ্তমানৰ নেতৃত্বই গতিকে বিজেপি বা এজিপিটো এতিয়া ব্ৰাঞ্চ নহয় জানো বিজেপিৰ গতিকে তেওঁলোকৰ এইটো ভাতৃ সংগঠনে পৰিণত হ'ল আজি অসম গণ পৰিষদ গতিকে তেওঁলোকৰ পৰা যে অসমবাসী ৰাইজে কিবা আশা কৰিব আশা নকৰেও আজিৰ দিনটোত আচলতে মানে তেওঁলোকক ইতিমধ্যে অসমৰ ৰাইজে বিদায় দিছে এতিয়া বিজেপিৰ নেগুৰত ধৰি তেওঁলোকে যেনে তেনে টিকি আছে অসমত গতিকে সেই কথাটো স্পষ্ট আৰু আপোনালোকে মূল কথাটো যদি চাবলৈ যায় ইতিমধ্যে সুপ্ৰিম কোৰ্টেও এটা কথা মানি লৈছে যে অসমত এক্সটাৰ্নেল এগ্ৰেছনৰ ফলস্বৰূপে ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ হৈছে সেই কথা আজি সুপ্ৰিম কোৰ্টে কৈছে যে আমি যিবিলাক কথা আশংকা কৰি আছিলোঁ যে অসমৰ পৰা যিবিলাক অসমত যিখিনি আচলতে অবৈধ বাংলাদেশী সংস্থাপন হৈছে তেওঁলোকৰ কাৰণে যে আজি কিমান দিনৰ পৰা আপোনালোকে নিশ্চয় দেখিছে আজি দশক ধৰি অসমৰ পৰিস্থিতি অত্যন্ত উত্তপ্ত কৰি ৰাখিছে এইটো আজিৰ সমস্যা নহয় স্বাধীনতাৰ সময়ৰে পৰাই আপোনালোকে যদি চাই গোপীনাথ বৰদলৈ দিনৰ পৰাই আৰম্ভ হৈছে এই আপোনাৰ যিটো আমাৰ আগ্ৰাসনৰ যিটো সমস্যা সেই ব্ৰিটিছৰ দিনতো চলিলে এই আন্দোলন এতিয়া তাৰ পাছত আপোনালোকে নিশ্চয় দেখিলে অসম আন্দোলন গোটেই মানে বিশ্ববিখ্যাত অসম আন্দোলন বুলি ক'ব লাগিব য'ত আমাৰ 855 জন মানুহ শ্বহীদ হ'বলগীয়া হৈছিল 6 বছৰীয়া আন্দোলন সেই 6 বছৰীয়া আন্দোলনক আজি ভৰিৰে মোহাৰি পেলালে আজি এই বিজেপি চৰকাৰখনে যিখনে আকৌ আপোনাৰ বিদেশীমুক্ত অসমৰ কথা অসমৰ ৰাইজৰ সন্মুখত কৈ থাকে গতিকে এই যিটো দল এই দলটোক যদি বিদায় দিব নোৱাৰো তেনেহ'লে অসমৰ ভৱিষ্যত যে অন্ধকাৰ সেই কথাটো আজি স্পষ্ট হৈছে আৰু এটা কথা যোগ দিওঁ যে বৰ্তমান সময়ত বিজেপিৰ ষ্টেণ্ড সম্পৰ্কে আমি কেইটামান কথা কৈ আছিলোঁ যে বিজেপিৰ ষ্টেণ্ডটো কি আচলতে তেওঁলোকে কাৰ অধীনত যে কৈ থাকে যে আজি কেন্দ্ৰীয় নেতৃত্ব বিজেপিৰ বা অসমৰ যি ৰাজ্যিক কমিটিৰ নেতৃত্ব আছে তেওঁলোকে যে কৈ থাকে যে পৃথিৱীৰ হিন্দু ভাৰতৰ নাগৰিক তাৰ পাছত অসমত 3জনকহে নাগৰিকত্ব দিয়া হৈছে মানে পৃথিৱীৰ গোটেই হিন্দুক যদি লৈ আহে তেতিয়া আপোনালোকে লৈ আহিম বুলি কৈ দিছে ইতিমধ্যে যদি তেওঁলোকে ধৰ্মীয় উন্মাদনাৰ বলি হৈছে বা কিবা সমস্যাৰ বলি হৈছে তেনেহ'লে অসম বা ভাৰতত সংস্থাপন কৰিব সেইটো এটা ষ্টেণ্ড মানে তেওঁলোকে বাংলাদেশত থকা হিন্দু মানুহক অসমত সংস্থাপন কৰাটো তেওঁলোকৰ ষ্টেণ্ড নেশ্যনেল এজেণ্ডা সেইটো সেই এজেণ্ডাটোৰ পাছত আপুনি অসমত 3জনহে পাইছে বুলি যে কৈছে মানে অসম ভাৰতৰ পৰা পৃথক নহয় অসম ভাৰততে আছে গতিকে আপোনালোকে যিটো কথা কৈ আছে সেই কথাটো আজি ৰাইজে বুজি পাইছে যে অসমক অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ ইতিমধ্যে বিজেপিয়ে কৰিব খোজে আৰু সেই বিজেপিৰ সিদ্ধান্ত কোনো কাৰণতে অসমবাসীৰ ৰাইজে মানি নলয় সেই কথাটো অতি স্পষ্ট কোনো কাৰণতে মানি নলয় গতিকে এতিয়া বিজেপিৰ ফালৰ পৰা যিবিলাক কথা কৈ থকা হৈছে ইতিমধ্যে যিবিলাক মূল কথা আছিলে আমাৰ সেই কথা বতৰাবিলাক তল পৰিছে যে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ কথা আছিলে সেইবিলাক আজি ডাষ্টবিনত পেলাই থোৱা হৈছে আজি শুদ্ধ এনআৰচিৰ কথালে তেওঁলোকে নাযায় আজি আপোনালোকে নিশ্চয় দেখিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা আছে সেইবিলাকলৈ তেওঁলোকে নাযায় আজি আপোনালোকে নিশ্চয় দেখিছে আমি যিবিলাক কথা কৈ আছিলোঁ যে খিলঞ্জীয়াৰ যি অসমত আচলতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে তাৰ কাৰণে আমি কৈছোঁ যে অসম বিধানসভাত 1 মিনিট দৰকাৰী কথা যে অসম বিধানসভাত 80% খিলঞ্জীয়া মানুহৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিবলৈ কৈ আছোঁ আমি কৈ আছোঁ সংবিধানৰ 371A সম্পদৰ অধিকাৰ অসমক দিবৰ কাৰণে আমি দাবী উত্থাপন কৰি আছোঁ আজি মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীৰ আসনবিলাক খিলঞ্জীয়া মানুহৰ কাৰণে নিৰাপত্তা কৰিবৰ কাৰণে আমি কৈ আছোঁ এক্সটাৰ্নেল যিটো আগ্ৰাসন হৈছে সেইবিলাকৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থাপনাটো কি এতিয়া বাংলাদেশৰ পৰা হিন্দু আনি অসমীয়াক বচাব সেই অসমীয়াই এই কথা কেতিয়াও মানি নলয় আৰু এটা কথা স্পষ্ট অসম কেৱল হিন্দু নহয় অসমীয়াৰ সেই কথা মই পুনৰ দোহাৰিছোঁ এতিয়া দিলীপ শইকীয়া বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাবিব নালাগে যে কেৱল অসম হিন্দুৰ অসমীয়া মানুহ কেতিয়াও হিন্দু মুছলিম এনেকুৱা সাম্প্ৰদায়িক ৰাজনীতিৰ আগতেও ভৰি দিয়া নাই যেতিয়া আপোনাৰ মোগলৰ বিৰুদ্ধে যেতিয়া যুঁজ হৈছিলে তেতিয়াও হিন্দু মুছলমান একেলগে সজোৰে একগোট হৈ আচলতে এই বিদেশী শক্তিৰ বিৰুদ্ধে অৱস্থান কৰিছিলে ইয়াত আপোনালোকে ধৰ্মীয় ৰাজনীতি কেতিয়াও
কেতিয়াও কৰিব নোৱাৰে অসমত প্ৰাঞ্জল, থকা আমি- 1971 চনৰ আমি 25 দেখিছোঁ মাৰ্চৰ যে- পৰা যিবিলাক মানুহ পূৰ্বতে অহা আকাশ, মানুহ আমি প্ৰাঞ্জলৰ তেওঁলোক ওচৰলৈ আহিছোঁ। সকলোৱে অসমীয়া ইয়াত হিন্দু মুছলমান নচলিব ইয়াত প্ৰাঞ্জল, অসম তুমি বেলেগ দেখিছা যে প্ৰাঞ্জল অসমক যথেষ্ট ধৰণে কেতিয়াও কালি দিনটো আপোনালোকে প্ৰতিবাদ বেলেগ হৈছে। ষ্টেটৰ লগত কালি প্ৰতিবাদ উত্তৰ ভাৰতীয় হৈছে। ষ্টেটৰ লগত কেতিয়াও আপোনালোকে মিলাই নল'ব আৰু কাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকৰ বিজেপিৰ আপোনাৰ মই যে কৈ আছিলোঁ যে তেওঁলোকৰ দুমুখীয়া স্থিতি আজি আপোনাৰ অসমৰ ক্ষেত্ৰতো আপোনাৰ 6 শিডিউল অঞ্চলবিলাকক আপোনাৰ কাৰ আওতাৰ পৰা বাহিৰত ৰাখিছে হয়, আপোনাৰ নৰ্থ ইষ্টৰ যিবিলাক আপোনাৰ বাকী ৰাজ্য অসমক বাদ দি বাকী ৰাজ্যবিলাকত ইতিমধ্যে ইনাৰ লাইন পাৰ্মিট দি দিয়া হৈছে মণিপুৰৰ ক্ষেত্ৰত আজি মেঘালয় অৰুণাচল সকলোকে ইনাৰ লাইন পাৰ্মিট দিব আৰু 6 শিডিউল মেঘালয়টো অলৰেডি 6 শিডিউল গতিকে এই অঞ্চলবিলাকত এই ৰাজ্যবিলাকত কাৰ আওতাৰ পৰা বাহিৰত ৰাখিছে প্ৰাঞ্জল। গতিকে এই কথা বতৰাবিলাক কি সূচাইছে আজি হয়, মই আকাশ তেওঁলোকে পুনৰ আহিম, ভাৰতত মই যে হিন্দু প্ৰাঞ্জলৰ আকাশ, ভাৰতত প্ৰাঞ্জলৰ যে কৈছোঁ হিন্দু মই। আপোনাৰ নাগৰিক বুলি কোৱা হৈছে ভাৰতত প্ৰাঞ্জল, কালি দিনটো দেখিছোঁ আমি নাগৰিক কি যদি ধৰণে হয় প্ৰতিবাদ তেনেহ'লে হৈছিলে। এই ষ্টেটবিলাকক কিয় ৰক্ষণাবেক্ষণ দিয়া হৈছে স্পেচিয়েলি মই- সেই কথা বতৰাবিলাক লাগিব আকাশ, মই নহয় আমি প্ৰাঞ্জলৰ কিয় কৈছোঁ। কেৱল অসমে বিদেশীৰ বুজা আকাশ, ল'ম পুনৰ আহিম, আপোনাৰ ইতিমধ্যে ওচৰলৈ পুনৰ। 1971 চনৰ 25 মাৰ্চ সেই আপোনাৰ আগৰ সেই তেতিয়াৰো আমাৰ 20 বছৰীয়া আপোনাৰ ইয়াত বিদেশীৰ বুজা লোৱা হৈছে সেই প্ৰাঞ্জল, আমাৰ আমি দেখিছোঁ 855 কালি দিনটো জন প্ৰতিবাদ শ্বহীদ হৈছে আমাৰ আপোনালোকে বিদেশী ৰাখিবৰ কাৰণে যিটো হোৱা নাই, একাংশ বিদেশী লোকে বিতৰণৰ প্ৰতিবাদ কৰিছে, কাৰণে আপোনালোকে কি ধৰণে উত্তৰিবলৈ সাজু হৈছে বিজেপিয়ে প্ৰতিবাদক লৈ? চাওক, আমি দেখিছোঁ দুই ঠাইত কেইজন 10-20 জন মানুহ লগ লাগি কিছুমান প্ৰতিবাদ কৰিছে গতিকে যি সময়ত ৰাজপথত 10-20 জন মানুহে লগ লাগি কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে কিন্তু সেইখিনি সময়তে হাজাৰ হাজাৰ তাতকৈ হাজাৰ হাজাৰ মানুহ 30-40 হাজাৰ মানুহৰ উপস্থিতিত ঢেকীয়াজুলিত হওক দক্ষিণ শিয়ালৰ জাক জাক সিংহৰ এজনেই, শিয়ালৰ জাক জাক সিংহৰ এজন। শিলচৰত হওক গতিকে হাজাৰ হাজাৰ মানুহৰ 30-40 হাজাৰ মানুহৰ উপস্থিতিত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ লগত থিয় হৈ তেওঁলোকৰ মিটিংসমূহত অংশগ্ৰহণ কৰিছে গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট যে বিৰোধীয়ে অসমৰ ৰাজ্যক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰিব বিভ্ৰান্তি কৰিছে তেওঁলোকৰ বিভ্ৰান্তি নহয় ইতিমধ্যে স্পষ্ট মত তেওঁলোকে প্ৰকাশ কৰিছে আপুনি চাব আজি বিৰোধীয়ে কৈ আছে যে অসমৰ 82% বা 80% বিধানসভা চিট আমি সংৰক্ষণ কৰিব লাগে বিৰোধীয়ে কৈহে আছে কিন্তু সেইবোৰ কাৰ্যক্ষম কোনে কৰিছে আজি আপোনালোকে চাব দিল্লী মিনিষ্টাৰৰ যোগেদি 105খন আসন আজি খিলঞ্জীয়াৰ হাতলৈ অনা হ'ল গতিকে সেয়াটো 80% কৈ বহুত ওপৰত প্ৰায় 90% আসন এতিয়া খিলঞ্জীয়াৰ হাতলৈ অনা হ'ল দিল্লী মিনিষ্টাৰৰ যোগেদি এক নম্বৰ কথা 2 নম্বৰ কথা কৈছে যে কৰিছে গতিকে আপোনালোকে দেখা পাব অসমৰ প্ৰায় 63 লাখ বিঘা মাটি অবৈধ বিদেশীৰ হাতত আছে আৰু এয়া এতিয়া পৰ্যায়ক্ৰমে তাৰ উচ্ছেদ চলিছে এতিয়া কেৱল 1,50,000 বিঘা ভূমি উচ্ছেদৰ পৰা মুক্ত কৰা হৈছে আৰু ভৱিষ্যতলৈ সেই অসমত যি 83 লাখ যি ভূমি অবৈধ বিদেশীৰ হাতত আছে সেয়া পৰ্যায়ক্ৰমে সেয়া বিদেশী মুক্ত কৰা হ'ব গতিকে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে চিন্তা নকৰাকৈ ভাৰতীয় জনতা পাৰ্টী চৰকাৰ অসমৰ চৰকাৰ ইতিমধ্যে কাম কৰি আছে আৰু চাব আপোনালোকে কোনোপধ্যে অসমৰ বা ভাৰতবৰ্ষৰ যিসমূহ আমাৰ ডেভেলপমেণ্টেল ইছ্যু ডেভেলপমেণ্ট ইছ্যু কিন্তু আপোনালোকে নকয় আপোনালোকে চাব অসমত ডেভেলপমেণ্ট হোৱাৰ কাৰণে অসম আপোনাৰ দুখীয়া ৰাজ্যৰ তালিকাত সোমাই গ'ল আজি আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ 28খন ৰাজ্যৰ ভিতৰত আজি অসমৰ স্থান 26 নম্বৰ গতিকে আজিৰ দিনটোৰ উন্নয়নৰ কথা প্ৰাঞ্জল কলিতাই কেনেকৈ ক'ব পাৰিছে আজি আপোনালোকে নিশ্চয় দেখিছে যিটো সময়ত বিজেপিয়ে অসমক ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ লৈ যাম বুলি কৈ আছে সেই সময়ছোৱাত উন্নত ৰাজ্যৰ তালিকাত বাদ দিলে দুখীয়া ৰাজ্যৰ তালিকাত অনুন্নত ৰাজ্যৰ তালিকাত আজি হিমন্ত বিশ্ব শৰ্মাই অসমক ভৰাই দিলে গতিকে উন্নয়নৰ কথা বিজেপিয়ে কেতিয়াও কোৱা উচিত নহয় উন্নয়নৰ কথা আমি পাতিম এতিয়া আপুনি আজি কওক যে অসমৰ ক্ষেত্ৰত স্বাস্থ্য কেই নম্বৰ স্থানত আছে আজি শিক্ষা কেই নম্বৰ স্থানত আছে সেই কথা বতৰাবিলাক কওক আজি জনমূৰি আয় অসমৰ কিমান সেই কথা বতৰাবিলাক উন্নয়নৰ কথা পাতক না আপুনি মোৰ লগত এনেকুৱা কথা কেতিয়াও নক'ব যিটো সময়ত তেওঁলোকে আপোনালোকে নিশ্চয় দেখিছে উন্নয়ন বুলি ইয়াত তালফাল লগাই ফুৰিছে সেই সময়ত অসমৰ অৱস্থা আজি নীতি আয়োগে প্ৰকাশ কৰিছে নীতি আয়োগৰ ৰিপৰ্টত আহি গ'ল অসম একেবাৰে শেষৰ ফালে আজি 26 নম্বৰ স্থানত আছে আজি 25 নম্বৰ স্থানত আপোনাৰ শিক্ষা আছে তাৰ পাছত প্ৰাঞ্জল কলিতা নামৰ মানুহজনে কিবিলাক কথা কৈছে নিজক সোধা ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰী তথ্য প্ৰকাশ কৰিছে তাৰ পৰা এটা কথা স্পষ্ট চৰকাৰী তথ্য প্ৰকাশ হৈছে যে অসম শেষৰ ফালে আছে এই সময়ছোৱাত ডেভেলপমেণ্টৰ কথা ক'বলৈ আহে ডেভেলপমেণ্ট মানে কি আচলতে জানেনে নাজানে মানে উন্নয়ন মানে কি সেই কথাটো জানেনে নাজানে অসমৰ এতিয়া উন্নত ৰাজ্যৰ তালিকাত সোমোৱাৰ পাছত উন্নয়নৰ কথা কেনেকৈ ক'ব পাৰে সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ যে নীতি আয়োগ এটা চৰকাৰী অনুষ্ঠান নীতি আয়োগত এতিয়া আপোনালোকে নিশ্চয় দেখা পালে যে অসমৰ স্থান 25 নম্বৰত আজি আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত 26 নম্বৰত গতিকে ধাৰাবাহিকভাৱে 2021 চনৰ পৰা যিটো সময়ৰ পৰা মুখ্যমন্ত্ৰীয়ে অসমক ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ লৈ যাম বুলি কৈ আছিলে এই সময়ছোৱাত ধাৰাবাহিকভাৱে অসমৰ ফলাফল শেষৰ ফালে আছে এই মুহূৰ্তত তেওঁ ডেভেলপমেণ্টৰ কথা ক'বলৈ আছিল ক'ত অধিকাৰ পালে আজি নীতি আয়োগৰ ফলাফলত কৈছে একদম একেবাৰে অৱস্থা শোচনীয় অসমৰ ফলাফল বেয়া অনুন্নত ৰাজ্যৰ তালিকাত সোমাই গ'ল আজি তাৰ পাছত তেওঁ ডেভেলপমেণ্টৰ কথা ক'বলৈ আহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অতি স্পষ্ট কথা তেওঁ যে ডেভেলপমেণ্টৰ কাৰণে একোজো আগবাঢ়িব পৰা নাই নীতি আয়োগৰ শেহতীয়া প্ৰতিবেদনে সেই কথা স্পষ্ট কৰিছে আৰু অৰুণোদয় দি তেওঁ যদি ভাবিছে
মুখ্যমন্ত্ৰীয়ে যদি হিতাধিকাৰী দি ফ্ৰীবিজ আঁচনিৰ জৰিয়তে অসমক উন্নয়ন কৰিম বুলি ভাবিছে তেনেহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে সেইকাৰণে এতিয়া ৰিজাল্টত ওলাই পৰিলে গোটেই কথা বতৰাবিলাক আজি যে আপোনাৰ হিতাধিকাৰী আঁচনিৰ জৰিয়তে অসম আগুৱাই নাযায় সেই কথাটো আজি স্পষ্ট হৈ গ'ল সেইকাৰণে আজি আপোনালোকে নিশ্চয় দেখিছে চৰকাৰে কৰিবলগীয়া কাম কাজ নকৰে আজি ভোট কিনিবৰ কাৰণে তেওঁলোকে যিকোনো ধৰণৰ পৰ্যায়ত আপোনাৰ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিছে আজি আকাশ দলেৰ যি সংগঠন আকাশ দলেৰ সংগঠনে অসমত অৰুণোদয় নিবিচাৰে আজি আকাশ দলেৰ যি সংগঠন তেওঁলোকে নিযুত মহিলা নিবিচাৰে আজি আকাশ দলেৰ যি সংগঠন তেওঁলোকে অসমত যি আজিৰ দিনটো মহিলাসকলক স্বাৱলম্বী কৰাৰ কাৰণে যি মই অৰুণোদয় লাখ কোটি বাইদেউ বিৰোধিতা কৰিলেও মোৰ একো নাযায় মই ইলেকশ্যন খেলিবলগীয়া মানুহ নহয় মই মানুহে নিজে আচলতে নিজৰ ভৰিত থিয় দি আচলতে কৰ্মসংস্থাপনৰ জৰিয়তে মানুহে নিজৰ ঘৰ পৰিচালনা কৰাটো মই বিচাৰোঁ মই কেতিয়াও আপোনাৰ এনেকৈ মানুহক কিনা কথাটো মানুহক মানে টকা দি কিনা যিটো পৰ্যায় তেওঁলোকে চলাইছে সেইটো মই মানি নলওঁ তেওঁ যিটো কথা কৈছে মোৰ একো দিগদাৰ নহয় আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৰুণোদয় যে দি আছে অৰুণোদয়টো দিব নালাগে বুলি ক'লে মোৰ কি লোকচান আছে মই ইলেকশ্যন খেলিম নেকি কাইলৈ মোৰ এইবিলাক কোনো কথা বতৰা নাই ৰাইজে নিজে নিজৰ ভৰিত থিয় হোৱা কৰ্মসংস্থাপনৰ ব্যৱস্থাপনা কৰিব পাৰে আজি চৰকাৰে নাজানে আজি হিমন্ত বিশ্ব শৰ্মাই নাজানে যে অসমৰ মানুহক কেনেকৈ ক'ত কৰ্মসংস্থাপন দিব তেওঁ আচলতে পৰ্যটনৰ ক্ষেত্ৰত কি কৰিব আজি এগ্ৰিকালচাৰৰ ক্ষেত্ৰত কি কৰিব আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কি কৰিব আজি আপোনাৰ এই বিষয়বিলাক তেওঁলোকে নাজানে আজি এগ্ৰিকালচাৰ ৰিভলিউচনৰ কথা তেওঁলোকে নাজানে মানে মানুহক তেওঁলোকে হিতাধিকাৰী বনাই আপোনাৰ মানুহৰ ভোট ক্ৰয় কৰিব খোজে মই কৈ দিছোঁ মই ডেফিনেটলি মই মানুহক ফ্ৰীবিজ সজোৱাটো কেতিয়াও নামানো কল্যাণকামী ৰাজ্যত হ'ব পাৰে কিছু সময়ৰ কাৰণে মানুহক আৰ্থিক অনাটনৰ পৰা দূৰ কৰা কিন্তু তাৰ মানে এইটো নহয় যে প্ৰতিজন মানুহক আপুনি এনেকৈ ভিক্ষাৰী বনাব এই কথা কেতিয়াও নহয় এটা কথা অতি স্পষ্ট যিটো কথা কৈছে মোৰ কি আহে যায় মই এতিয়া ফ্ৰীবিজ আঁচনিবিলাক বিৰোধিতা কৰিলে অসমৰ ৰাইজে বেয়া পাব মই ইলেকশ্যন খেলিম নেকি মোৰ কোনো তাত আহে বা নাযায় মই কৈছোঁ যে প্ৰতিজন মানুহক আচলতে কৰ্মসংস্থাপনৰ ব্যৱস্থাপনা কৰিব পাৰিলে ভাল সেই কথা মই কৈ আছোঁ ৰাইজে যাতে আপোনাৰ প্ৰতিগৰাকী মানুহৰ হাতত এতিয়া চৰকাৰলৈ মানে আপোনাৰ বাট চাই থাকিব পাৰে মাহেকৰ মূৰত এই 1250 টকা আহিব বুলি এনেকুৱা পৰ্যায়ত গৈছেগৈ আজি অসমৰ মানুহ এতিয়া চাওক এতিয়া আৰু এটা দৰকাৰী কথা কৈ আছোঁ অসমৰ আজি আপোনালোকে নিশ্চয় জানে যে মানুহৰ অৱস্থা বেয়া মানুহক কৰ্মসংস্থাপন দিব পৰা নাই বিজেপি চৰকাৰে মানে 26 লাখ নিবনুৱাৰ কৰ্মসংস্থাপনৰ কথা কৈছিলে কৰ্মসংস্থাপন দিব নোৱাৰি এতিয়া তেওঁলোকে হিতাধিকাৰী বনাইছে সেই কথা বতৰাবিলাক আছে নহয় এতিয়া আমাৰ কথা অতি স্পষ্ট যে আমি কৈছোঁ যে কৰ্মসংস্থাপন দিব লাগে আজি কৰ্মসংস্থাপনৰ ব্যৱস্থা নকৰি তেওঁলোকে 1500-1200 আমাৰ কি মহিলাবিলাকৰ আপোনাৰ ভোটৰ মূল্য 1500 টকা নেকি সেই কথা নহয় গতিকে এনেকুৱা ধৰণৰ কথা বতৰাৰ জৰিয়তে কোনো কাৰণতে সেইকাৰণে আজি অসম আগুৱাই গৈছে অৰুণোদয় দিয়াৰ কাৰণে আজি অসম আগুৱাই গৈছে লাখপতি বাইদেউ দিয়াৰ কাৰণে আজি শেষৰ তালিকাত আহি গ'ল আজি গতিকে এই কথা বতৰাবিলাক আপোনালোকে চাওক আজি কিহৰ কাৰণে তেওঁলোকে ফ্ৰীবিজ আঁচনি দিবলগীয়া হৈছে মানে কৰ্মসংস্থাপন দিব নোৱাৰিলে তেওঁলোকে 26 লাখ নিবনুৱাৰ কৰ্মসংস্থাপন দিব নোৱাৰাৰ ফলস্বৰূপে এতিয়া তেওঁলোকে আপোনাৰ হিতাধিকাৰী আঁচনিবিলাক দি আছে আজি অসমৰ মানুহক তেওঁলোকে কিনিব খুজিছে এই কথাটো কোনে মানি ল'ব কথাটো হ'ল আমি অসমীয়া জাতিটোৱে ৰাজাৰ পণ কৰি থকা জাতি এটা হ'মনে কেৱল হিতাধিকাৰী সৰ্বোচ্চ এটা জাতি হ'ম কেৱল আমি যদি ভাবোঁ যে আমি অৰুণোদয় দিছোঁ নিযুত মইনা দিছোঁ মহিলা উদ্যমিতা দিছোঁ এনেকুৱা ধৰণৰ আঁচনি 1220 টকা নহয় 12050 টকা দিয়ক আমি স্বাগতম জনাইছোঁ কাৰণ আমাৰে মা ভনী আমাৰে কোনোবাই পাইছে আমি স্বাগতম জনাইছোঁ কিন্তু কথা কেৱল যদি ৰাজনৈতিক মুনাফা আদৰ বাবে যদি এই হিতাধিকাৰী সৰ্বোচ্চ জাতি এটা কৰি নীতি আয়োগৰ দেখা পাইছে আপোনালোকে অসম কিমান তলত স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত কেৱল মাত্ৰ চমক সৃষ্টি কৰাৰ কাৰণে কেইটামান ডাঙৰ বিল্ডিং হ'লে অসমৰ উন্নয়ন নুবুজায় কেৱল মাত্ৰ কেইখনমান ডাঙৰ ফ্লাইঅভাৰ হ'লে অসমৰ উন্নয়ন নুবুজায় উন্নয়ন তেতিয়াই হ'ব যেতিয়া জাতিটোৱে ৰাজহাৰ পণ কৰি থিয় কৰিব পাৰিব গতিকে মই এটা কথা কৈছোঁ যে চৰকাৰে যেতিয়া ইলেকশ্যনৰ আগমুহূৰ্তত আমাক আচলতে অসমৰ সৰ্বস্তৰৰ ৰাইজক এনেকুৱা ধৰণৰ আঁচনি সৰ্বোচ্চ হিতাধিকাৰী সৰ্বোচ্চ কথাৰ পৰা যাতে ফালৰি কাটি ইছ্যু ডাইভাৰ্টৰ এটা টেকনিক আচলতে ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে আচলতে চৰকাৰে এনেকুৱা ধৰণৰ টেকনিকৰ দ্বাৰাই ৰাইজক ব্যতিব্যস্ত বা ব্যস্ত কৰাৰ কৌশল বুলি যদি ভাবিছে তেতিয়াহ'লে প্ৰাঞ্জলে অলপ আগত কৈছে যে কেৱল মাত্ৰ প্ৰতিবাদ হৈছে 10-12জন ল'ৰাই কিছুমান ক্ষেত্ৰত আমাৰ শিলচৰত অমুকত এনেকুৱা বিভিন্ন ঠাইত হাজাৰ মানুহে আমাক আদৰণি জনাইছে তেখেতসকলৰ কথাটো আমি স্বাগতম জনাইছোঁ কিন্তু এটা কথা স্ফুলিংগৰ পৰা ফিৰিঙতে খাণ্ডৱ দাহ হয় আপুনি চাওক কটনৰ যিটো কটন কলেজৰ কেইজনমান ছাত্ৰই কা আন্দোলনৰ নেতৃত্ব দিছিল কেৱল মাত্ৰ মুষ্টিমেয় কেইজনমান ছাত্ৰই সেই আন্দোলনতে গোটেই সমগ্ৰ অসমব্যাপী এটা জাতীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছিল কেৱল যদি 10-12জন বা কেইজনমান ব্যক্তিৰ বিৰোধিতা বুলি ভাবিছে তেতিয়াহ'লে এইটো আচলতে জাতিৰ বাবে খুব পৰিণতিৰ পৰি অহাৰ কথা জাতিৰ কাৰণে যদি কোনোবাই এজনে জাতীয় দায়বদ্ধতা থিয় হৈছে তেখেতৰ জাতীয় কথাখিনি স্বাগতম জনোৱা উচিত শ্ৰদ্ধা জনোৱা উচিত গতিকে মই
এই যিটো অহংকাৰী মানসিকতা বা অহং ভাৱৰে যিটো কথা কোৱাৰ যিটো চৰকাৰ পৰিচালনা কৰাৰ যিটো কৌশল এই কৌশলটো আচলতে মানে ভাল পোৱা নাই বা এনেকুৱা ধৰণৰ কথাৰ পৰা বিৰত থাকিবলৈ আচলতে চৰকাৰে সৰ্বাংগীন উন্নয়নৰ কথা যিটো কৈছে সবকা সাথ সবকা বিকাশ ঠিকে আছে তোমালোকে সবকা সাথ সবকা বিকাশ কৰা কিন্তু তোমালোকে তাৰ মাজত যিটো সাম্প্ৰদায়িক যিটো ৰহন হানি কেৱল মাত্ৰ ৰাজভোগৰ কাৰণে তেখেতসকলে কৈছে দিল্লী মিছনৰ দৰে কেৱল 105খন বিধানসভাৰ আসন সংৰক্ষণ মানে খিলঞ্জীয়াৰ হাতত ৰখাৰ কাৰণে ব্যৱস্থা কৰা হৈছে যদি খিলঞ্জীয়াৰ হাতত থাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ যি সাম্প্ৰদায়িক কথাবাৰ্তাবোৰ সাম্প্ৰদায়িক কথাবাৰ্তাৰ দ্বাৰাই আচলতে অসমৰ যিটো সম্প্ৰীতি মোৰ এটা বাক্য আছে প্ৰাঞ্জলে যিটো প্ৰশ্ন উত্থাপন কৰিছিলে যে অৰুণোদয় বা লাখপতি বাইদেউ বা চৰকাৰী যিবিলাক ফ্ৰী বিচ আঁচনি সেইবিলাক আমি বিৰোধিতা কৰিছোঁ নেকি সেই কথাটো যে কৈছোঁ মই বিৰোধিতা কৰিব নোৱাৰা মানুহ নহয় এটা কথাই আপোনালোকক কৈ থওঁ যে আমি কৈছোঁ যে বিজেপিৰ ফালৰ পৰা যিটো প্ৰতিশ্ৰুতি 1 মিনিট মই কৈ লৈছোঁ মানে বিজেপিৰ ফালৰ পৰা কোৱা হৈছিলে 26 লাখ মানুহৰ কৰ্মসংস্থাপন তেওঁলোকে সৃষ্টি কৰিব বছৰি 2 কোটিকে চাকৰি জেনেৰেট কৰাৰ কথা কৈছিলে আজি পথাৰত পানী যোগান দিব নোৱাৰে আপোনাৰ চিৰিয়াল ফাট মেলিছে আজি কৃষকবিলাকক এতিয়া অৰুণোদয় দি বা যিকোনো সৰু সুৰা আঁচনি দি তেওঁলোকে মন ভুলাব খুজিছে দৰকাৰী কামবিলাক তেওঁলোকে কৰিব খোজা নাই আজি অসমীয়া জাতি ফ্ৰী চাউল খাবলগীয়া জাতি নেকি আজি স্বাধীনতাৰ সময়ত আপোনালোকে জানে সেই কথা বতৰাবিলাক অসম সম্পদশালী ৰাজ্য আছিলে অসমে বেলেগ ৰাজ্যক দিব পৰা আজি আপোনাৰ ব্ৰিটিছে ইয়াত যে শাসন কৰি আছিলে কিমান সম্পদ লুটি লৈ গৈছে অসম এনেকুৱা ৰাজ্য নহয় যে কোনোবা চৰকাৰে দি থাকিব অসমীয়া মানুহে খাই থাকিব তেনেকুৱা ভিক্ষাৰী জাতি নাছিলে আজি চৰকাৰত থকা মানুহবিলাকে আজি এজিপি বিজেপি কংগ্ৰেছ এইবিলাক মানুহে আজি হিতাধিকাৰীলৈ আজি এই ৰজা জাতিক আচলতে পৰিণত কৰিছে সেই কথা বতৰা আমি জানো নহয় মই মিচিং মানুহ কেতিয়াও আমি আচলতে এই চৰকাৰী আঁচনিবিলাকৰ পৰা আমি আগতে এইবিলাক ঢুকিয়ে পোৱা নাছিলোঁ এইবিলাক এতিয়া চৰকাৰৰ ব্যৱস্থাপনাৰ জৰিয়তে অসমক দেউলীয়া কৰা হৈছে তাৰ ৰিজাল্ট আহিছে আজি অসমীয়া জাতিক আপোনালোকে কেতিয়াও এনেকুৱা হিতাধিকাৰী বনাই চলাই থাকিম বুলি কেতিয়াও নাভাবিব মই কৈছোঁ কি নিজে খুটি খাব পৰা এটা ব্যৱস্থাপনা 1 মিনিট নিজে খুটি খাব পৰা এটা ব্যৱস্থাপনাৰ কথা কৈছোঁ মানুহে আচলতে কৰ্মসংস্থাপন যেতিয়া চৰকাৰে দিব তেতিয়া ডেফিনেটলি অৰুণোদয় আঁচনি আমাৰ প্ৰয়োজন নাথাকিব সেই কথা কৈছোঁ আজি মই যে আপোনাক উল্লেখ কৰিছোঁ যে বিজেপি চৰকাৰৰ ফালৰ পৰা কৰ্মসংস্থাপনৰ কাৰণে পৰ্যটন উদ্যোগটোৰ কাৰণে তেওঁলোকে কেই টকা বাজেটত ধাৰ্য কৰিছে আজি শিক্ষা স্বাস্থ্যৰ কাৰণে কেই টকা তেওঁলোকে বাজেটত ধাৰ্য কৰিছে আজি যিমান ফ্ৰী বিচ আছে আপোনালোকে চাব অৰুণোদয়ৰ কাৰণে যিটো সময়ত আপোনাৰ 5,000 কোটি টকা আছুতীয়াকৈ তেওঁলোকে ধাৰ্য কৰিব পাৰে আজি লাখপতি বাইদেউৰ কাৰণে 3,500 কোটি টকা তেওঁলোকে ধাৰ্য কৰিব পাৰে সেই সময়ছোৱাত আপুনি পৰ্যটন উদ্যোগৰ কাৰণে কেই টকা ধাৰ্য কৰিলে এই সময়ছোৱাত এগ্ৰিকালচাৰ ৰিভলিউচনৰ কাৰণে কৃষকৰ কাৰণে কেই টকা ধাৰ্য কৰিলে যিটোৰ জৰিয়তে অসমৰ কৃষকে নিজে উৎপাদন কৰিলেহেঁতেন অসম আচলতে আপোনাৰ এই মানুহবিলাক আমাৰ যিবিলাক এতিয়া বিজেপি চৰকাৰ আপোনালোকে দেখিছে যে গাঁওবিলাকলৈ আপোনালোকে যদি চাই গাঁৱত এতিয়া মানুহ নাপায় এতিয়া সব আপোনাৰ সাউথ ইণ্ডিয়ান ষ্টেটবিলাকলৈ গুচি গৈছে কৰ্মসংস্থাপন নাপায় অসমত কৰ্মসংস্থাপন দিয়া কথা আছিলে আজি চেন্নাই বেংগলোৰ কেৰেলা মহাৰাষ্ট্ৰ তালৈ কিয় গুচি গৈছে সেই বেছিক কথাবিলাক আপোনালোকে বুজি লওক গতিকে সঁচাকৈ কৈছোঁ বিজেপিয়ে যিবিলাক কথাক লৈ ইতিমধ্যে আপোনালোকক ব্লেকমেইল কৰি আছে মই সেই কথাটোৱে কৈছোঁ যে কৰ্মসংস্থাপন কৰিব নোৱাৰিহে ফ্ৰী বিচ দিবলগীয়া হৈছে কৰ্মসংস্থাপনৰ ব্যৱস্থাপনাৰ প্ৰতিশ্ৰুতি আছিলে ইভেন প্ৰধানমন্ত্ৰী মোদীয়ে বছৰেকত 2 কোটি চাকৰি জেনেৰেট উদ্ভাৱন কৰাৰ কথা কৈছিলে বিদেশত নহয় ভাৰতত হ'ব আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন সেই কথা কৈছিলে মেক ইন ইণ্ডিয়াৰ কথা কৈছিলে এইবিলাক ক'ত গ'ল সেই কথাবিলাকৰ আমাক প্ৰশ্ন উত্তৰ লাগিব নহয় $1 ইকুৱেল টু 1 ৰুপি নোট বুলি কৈছিলে আজিৰ দিনটোত 87 $1 এগেইনষ্টত 87 টকা দিব লাগে আজিৰ দিনটোত আপোনালোকে নিশ্চয় জানে 1 মিনিট 35 টকা পেট্ৰলৰ দাম পেট্ৰল 35 টকা দিম বুলি মোদীয়ে কৈছিলে সেই পেট্ৰলৰ দাম আজি 100 টকা হৈ গ'ল 26 টকা ডিজেল দিম বুলি সেই ডিজেলৰ দাম আজিৰ দিনটোত আপোনাৰ 89 টকা হৈ গ'ল গতিকে সেই কথাবোৰলৈ আমি পাহৰি থকা নাই আজি যি ধৰণে এফালৰ পৰা আমাৰ মূল ইছ্যুবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে সেই কথা কিন্তু অসমবাসী ৰাইজে তিলকে ভুগি আছে উচিত সময়ত প্ৰত্যুত্তৰ দিব তাৰ কাৰণে সাজু থাকক কেতিয়াও নাভাবিব আৰু আপোনালোকে যিটো কথা কৈছে যে আপোনাৰ মোৰ এনেকুৱা কথা ক'ব মন যায় গাত নাই চালবাকলি মদ খাই তিনতে গেলি ভাৰতৰ জনতাক নিৰাপত্তা দিব পৰা নাই এতিয়া এই মুহূৰ্তত তেওঁলোকে বিদেশী মানুহৰ নিৰাপত্তা দিম বুলি তেওঁলোকে ইয়াত জহাই ফুৰিছে নিজৰ ঘৰখন চলাব পাৰে নাই আপোনালোকে আজি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব আৰু অসমৰ ৰাজ্যিক নেতৃত্বক প্ৰশ্ন উত্থাপন কৰিছোঁ নিজৰ দেশখন আগুৱাই লৈ যাবৰ কাৰণে কি কৰিছে আপোনাৰ কিমান লাখ মানুহ আজিৰ দিনটোৰ ৰাজপথত আপোনাৰ এই গুৱাহাটী দি আপুনি আহিব খানাপাৰাৰ পৰা মই এতিয়া এই ষ্টুডিঅ'ত পোৱালৈকে কিমান মানুহে হাত পাতিলে মোৰ পৰা যে গাড়ীখন লৈ আহিছিলোঁ ৰাস্তাত আপোনাৰ ফ্লাইঅভাৰ তলে এই খুজনীয়া মানুহবিলাকৰ ব্যৱস্থাপনা কৰিলে নে আপোনালোকে কিমান আছে ৰেলৱে ষ্টেচনবিলাকত যাওক বাছ ষ্টপবিলাকত যাওক তাত দেখোন গোটেই আমাৰ খিলঞ্জীয়া মানুহ আছে তাতে হাত পাতি আছে তেওঁলোকৰ ব্যৱস্থাপনা কোনে কৰিব উত্তৰ দিয়ক প্ৰথমতে হয় চৰিতাঙ্গ যিটো আমি দেখিছোঁ যে আপোনাৰ যথেষ্ট অভিজ্ঞতা আছে মই ৰাজনীতিৰ কথা বুলি কোৱা নাই আপুনি যিহেতু সমাজখন দেখিছে নিৰ্বাচনৰ আগে ফ্ৰী বাইজখিনিক লৈ আমি সদায় চৰ্চা চলে তাৰ বিপৰীতে মানুহৰ যি মৌলিক যিখিনি প্ৰয়োজন আছে সেইখিনি নাপায় বুলি অভিযোগ উত্থাপিত হয় গতিকে আপুনি যিহেতু যথেষ্ট অভিজ্ঞগ্ৰস্ত মানুহ মই ৰাজনীতি বুলিয়ে কোৱা নাই আপুনি এজন যথেষ্ট আপোনাৰ বয়স হৈছে আপুনি সমাজখন দেখিছে আপুনি পৃথিৱীখন দেখিছে গতিকে আপোনাৰ দৃষ্টিভংগী আপুনি এই চৰকাৰৰ যিখিনি কাম ফ্ৰী বাইজ বা মানে মৌলিক আমাৰ যিখিনি প্ৰয়োজন এই প্ৰসংগত কি কয়
নাই আমাৰ বিজেপি সহকৰ্মীজনে যিখিনি কথা ক'লে যে তেওঁ মানে দিব লাগিব এইখিনি দিব নালাগে নেকি প্ৰশ্ন তুলিলে আমাৰ আকাশ দলে ডাঙৰীয়া সেইটো কথাটো নহয় কথাটো হ'ল যে আপুনি ডেফিনেটলি আমাক এই সুবিধা দিব লাগিব দিছে এইটো আপোনাৰ পকেটৰ পৰাও দিয়া নাই মুখ্যমন্ত্ৰীৰ পকেটৰ পৰাও দিয়া নাই এইটো আমাৰ ৰাজহৰ পৰা দিছে বা ৰাজ্যই লোৱা লোনৰ পৰা দিছে গতিকে এইটো দিব লাগে বুলি কৈছোঁ কিন্তু আমাৰ প্ৰশ্নটো হ'ল যে উন্নয়নৰ ক্ষেত্ৰত আমি পঞ্চম পাঁচখনৰ মাজত থাকিম ছাকচেছফুল আপুনি তলৰ পৰা 3 নম্বৰত আছোঁ এতিয়া তলৰ পৰা 3 নম্বৰত নীতি আয়োগৰ মতে আমি তলৰ পৰা 3 নম্বৰত আছোঁ গতিকে আপোনালোকে তলৰ ফালৰ পৰা ছাকচেছফুল হৈছে যদি তেনেকৈয়ে ভাবে তেতিয়া আমাৰ ক'ব লগা একো নাই এবাৰ চিন্তা কৰি চাওক আপুনি চিন্তা কৰি চাওক যে আপুনি অকল চাউলকেইটা দি আপোনাক মানুহক সন্তুষ্ট কৰি ৰাখিব পাৰিবনি আৰু একো নালাগে নেকি আজিৰ দিনত আজি স্বাধীনতাৰ ৭৫ বছৰৰ পিছত শিক্ষা স্বাস্থ্যৰ প্ৰতি মন দিলেনে আপোনালোকে আপোনাক চিধাই টানি আনিব কংগ্ৰেছক নালাগে কাৰণেই আপোনালোকক মাতি আনিছিলে এতিয়া আপোনালোকে যদি আকৌ একে কামেই কৰে কেনেকৈ হ'ব শিক্ষা স্বাস্থ্য বিনামূলীয়া কৰক কেলে এজন দুখীয়া মানুহে চৰকাৰী হস্পিটেলত গৈ মেডিকেল কলেজত গৈ আপোনালোকে পইচা ভৰি কাম কৰিব লাগে কেলে এখন বেলেগ আঁচনি উলিয়াব লাগে ফ্ৰী কৰি দিয়ক চবৰে কাৰণে কেলে ফ্ৰী কৰিব নোৱাৰে স্বাস্থ্য শিক্ষা ফ্ৰী কৰি দিয়ক অসমৰ জনগণক উঠি আহিব কাৰণ আপোনালোকে নকৰে যদি আমাৰ অসমীয়া জনগণ স্বাস্থ্যৱান হয় শিক্ষিত তেতিয়া আপোনালোকক উল্টাই এইবিলাক প্ৰশ্ন কৰিব সেইকাৰণে আপোনালোকে কৰিব নোখোজে আপোনালোকে ডেফিনেটলি যিমান দি আছে তাতকৈ বহুত বেছি দিয়ক আপোনাৰ স্বাস্থ্য শিক্ষা ফ্ৰী কৰিলে অন্ততঃ আপোনালোকৰ পাৰ হেড আপোনালোকৰ অন্ততঃ 20,000 টকা খৰচ যাব মই হিচাপ কৰি গ'লোঁ অসমৰ ক্ষেত্ৰত আপোনালোকে 30,000 টকাৰ আপোনালোকে ফ্ৰী বীজ দিবলৈ চেষ্টা কৰক কিন্তু তাত ইনক্লুড কৰক জনসাধাৰণৰ মৌলিক কথাসমূহ আপোনালোকে চাউল দিছে ঠিক আছে তাৰ লগত আৰু কি দিব লাগিব পথাৰৰ উন্নত কৰক খেতি কৰিবৰ কাৰণে আপোনাৰ এনকাৰেজ কৰক কি কৰিব লাগে তাৰ কাৰণে সেইটো কাম কৰক আমি চাউল আগতে বেলেগ দেশক দিছিলোঁ আমি বেলেগৰ পৰা এটা চাউল আনো আমি আজি আমাৰ যিবিলাক আমাৰ পুখুৰী খাল ডুং আছে মাছ পোৱাৰ ব্যৱস্থা কৰক কেলে নোৱাৰে এইবিলাক আমি বাহিৰৰ পৰা কিয় মাছ আনিব লাগে গতিকে আপোনালোকে সেইবিলাক কথাত চিন্তা কৰক তৰ্ক কৰিব পাৰি এটা অনৰ্থক আমি ক'লোঁ এবাৰ অনৰ্থক ইছ্যু এটা আনি য'ৰ 12জনে এপ্লিকেশ্যন কৰি মাত্ৰ 3জনকে দিব লাগে তাতে আকৌ এটা নতুনকৈ এক্সটেনশ্যন কিয় কৰিব লগা হ'ল কেলে সুধিব নহ'লে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নটো কেলে সুধিব নহয় সেইদিনাখন যদি কৰ্ণাট চাংমাই সুধিব পাৰে গৃহমন্ত্ৰী ডাঙৰ অমিত শ্বাহ ডাঙৰীয়া কেলে হিমন্ত বিশ্ব সুধিব নোৱাৰিলে যে 12জনৰ মাত্ৰ 3জন বাকীনো এইবিলাক কিয় কৰিব লাগিছে মানুহৰ মাজত হুলস্থুল লগাবৰ কাৰণে কেলে সুধিব নোৱাৰিলে সেইবিলাক কাম কৰিব নোৱাৰে কাৰণ এইবিলাক কৰি পেলাই আপোনালোকে জনসাধাৰণৰ আৰু বিৰোধী দলসকলক আনফালে মনোনিৱেশ কৰোৱাই আপোনালোকে আপোনাৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে এই কামবোৰ কৰিছে গতিকে এইটোৱে কথা অন্য আৰু একো কথা নাই গতিকে আপোনালোকে চিধা প্ৰশ্ন উত্তৰ দিয়ক 16 মে কেতিয়া আহিব আৰু শিক্ষা স্বাস্থ্য উন্নতি কৰি আমাৰ অসমখনক কেতিয়া উন্নত ৰাজ্যৰ পাছখনত লৈ যাব এই কথা কওক কেতিয়া আগৰ ৰেফাৰেঞ্চ দিব প্লিজ প্ৰাঞ্জল শেষত কথাটো এনেকুৱা ধৰণৰ টিভিৰ আগততো মিছা কথা ক'ব পাৰে কিন্তু ভাৰতৰ অসমৰ জনগণে জানে যে সঁচা কথাবোৰ কি আজি চাব আজি আয়ুষ্মান কাৰ্ডৰ জৰিয়তে যে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ড বা আমাৰ প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ডৰ জৰিয়তে অসমৰ প্ৰত্যেকখন চৰকাৰী হস্পিটেলত অসমৰ জনতাই বিনামূলীয়া স্বাস্থ্য তাত পাই আছে গতিকে যেতিয়া টিভিত কথাবোৰ তেওঁলোকে ঠিকে শুনে আৰু তেওঁলোকে সেই কথাটোৱে সঁচা বুলি ভাবি গৈ যেতিয়া এখন মেডিকেললৈ যায় তাত দেখা পায় তাত সম্পূৰ্ণ স্বাস্থ্য বিনামূলীয়া হৈ আছে আপোনালোকে দেখা পাব যে ক'ব যে আজি বেংকত যিমান টকা আছিলে গোটেই টকা উলিয়াই লোৱা বিজেপি তেওঁলোকৰ টকাবোৰ লৈ যাব কিন্তু যেতিয়া তেওঁলোকে দেখা পাব যে সেই তই বেংকৰ একাউণ্টত ধৰাচোন আমাৰ ৰাইজসকল শুনি থাকক আছে সেই বিনামূলীয়া হৈ আছে যি সময়ত বিৰোধীয়ে কৈছিলে যে ভাৰতবৰ্ষৰ PSU-সমূহ ধ্বংস কৰা হৈছে সেইখিনি সময়ত কিন্তু ৭৭,০০০ কোটি টকাৰে SBI কিন্তু লাভত গৈছে যি সময়ত কোৱা হৈছিলে যে আজি LIC বন্ধ হ'ব আজি কিন্তু সেইখিনি সময়তে কিন্তু LIC 54,000 কৰোড়েৰে কিন্তু লাভত গৈ আছে যি সময়ত কোৱা হৈছিলে HCL ধ্বংস হৈছে HCL কিন্তু 44,000 কৰোড়েৰে কিন্তু আগুৱাই গৈ আছে যি সময়ত 2014 চনত অসমৰ বাজেট বাৰ্ষিক বাজেট য'ত ৯৪,০০০ কোটি টকা আছিলে এতিয়া কিন্তু অসমৰ বাৰ্ষিক বাজেট 2,50,000 কোটি টকা নীতি আয়োগে বিচাৰি কৰিছে গতিকে মানে সবফালে আগুৱাই গৈছে কিন্তু নীতি আয়োগৰ ৰিপৰ্টত শেষৰ ফালে প্ৰত্যেকখন ঘৰতে সক্ষম হৈছে অসমৰ প্ৰত্যেকগৰাকী ছোৱালীয়ে কেনেকৈ বিদ্যালয়ত পঢ়ি এক উচ্চ শিক্ষাৰ সপোন দেখিছে গতিকে সেইখিনি সময়ত সেই ব্যক্তিসকলক বিপথে পৰিচালনা কৰি এক আন্দোলনৰ বাতাবৰণ সৃষ্টি সেইকাৰণে আজি শিক্ষা অসমত আপোনাৰ ভাৰতৰ ভিতৰত 26 নম্বৰ স্থানত আছে ল'ৰা ছোৱালীয়ে সকলোৱে ফ্ৰীকে পঢ়িছে সকলোৱে চাকৰি বাকৰি পাইছে সেইকাৰণে আজি শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ 28খন ৰাজ্যৰ ভিতৰত 26 নম্বৰ লৈছে কাৰণ তেওঁলোকে জানে বিজেপি ৰাজ্যৰ তালিকাত আজি অসমক সোমোৱাই দিলে আৰু তেওঁ ডাইলগ মাৰি আছে সাংঘাতিক ধৰণৰ পঢ়াৰ লগত আমাৰ টকাৰ প্ৰয়োজন নাই আমাৰ নিজৰ মগজু আছে আমাৰ নিজৰ পঢ়াৰ কেপাচিটি আছে চাকৰি পায় গতিকে এই যিসকল ব্যক্তিয়ে ষ্টুডিঅ'ত বহি আমাৰ বিৰোধিতা কৰি আছে সেইসকল ব্যক্তিৰ সপোন হ'ল কেনেকৈ টকা লৈ চাকৰি দিব পাৰি কেনেকৈ টকা লৈ PM ঘৰ দিব পাৰি কেনেকৈ টকা লৈ
চৰকাৰী আঁচনিসমূহ দিব পাৰে তেনেকুৱা লগত ঠাণ্ডা কৰি থাকে গতিকে সেই ঠাণ্ডাত বিজেপি চৰকাৰ নাই বিজেপি চৰকাৰৰ এটাই কথা যে বিজেপি চৰকাৰ কেৱল খিলঞ্জীয়াৰ পক্ষপাত নিব অসমৰ খিলঞ্জীয়া ৰাইজ আমাৰ সেনাপতি অসমৰ ৰাইজৰ সেনাপতিত্বত আমি এগৰাকী সেনা হিচাপে আমি এগৰাকী জনতা হিচাপে অসমীয়া ৰাইজৰ খিলঞ্জীয়াৰ পক্ষত থাকি যাম সেই কাম কৰিবলৈ কোনোবা যদি অবৈধ মুছলমান যে আমাৰ সন্মুখত যদি বাধা দিবলৈ চেষ্টা কৰে সেই বাধা বিজেপি চৰকাৰে নামানে সেই বাধা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নামানে সেই বাধা উফৰাই অসমত খিলঞ্জীয়াৰ নিচান খিলঞ্জীয়াৰ পতাকা উৰুৱাই হ'ব এয়াই আমাৰ স্পষ্ট আৰু শেষৰ দেখিছে যে সাংঘাতিক ধৰণৰ ব্যৰ্থ হৈছে অসম চৰকাৰ বিজেপিৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে তাৰ ৰিপৰ্টটো ব্যৰ্থ হৈছে বিৰোধী দল বিৰোধী দলে অসমৰ ৰাইজক মূৰ্খ সজাবলৈ তেওঁলোকে ব্যৰ্থ হৈছে বিৰোধী দলে অসমৰ ৰাইজক বিপথে পৰিচালনা কৰি অসমখনক 50-60 বছৰ পিছলৈ যাবলৈ তেওঁলোকে বিফল হৈছে বিৰোধী দল অসমৰ ৰাইজৰ ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ উন্নয়ন অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ ৰক্ষা কৰাত সফল হৈছে আৰু এই সফলতাৰ মূল মন্ত্ৰকে আঁকোৱালি লৈ খিলঞ্জীয়া ৰাইজৰ লগত ভাৰতীয় জনতা পাৰ্টী 2026 চনত আজি অসমখন আগুৱাই গৈছে আমাৰ স্পষ্ট দাদা এক মিনিট যে এটা কথা অতি স্পষ্ট টিভি টক শ্ব'ত আহি উন্নয়নৰ কথা যে তেওঁ ইমান চালে বেৰে কুবাই কৈ পেলালে আৰু সেই সময়তে আপোনালোকে নিশ্চয় দেখিছে নীতি আয়োগৰ ৰিপৰ্টত একেবাৰে 26 নম্বৰ স্থানত অসমৰ স্থান আজি 28খন আজি আপোনালোকে নিশ্চয় দেখিছে এইটো ধাৰাবাহিকভাৱে এই বছৰহে যে হৈছে তেনেকুৱা নহয় বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত ধাৰাবাহিকভাৱে 28খন ৰাজ্যৰ ভিতৰত মই ৰিপৰ্ট চাই আহিছো একেবাৰে 25 নম্বৰ 26 নম্বৰ 27 নম্বৰ একদম আপোনাৰ আহিছে আৰু আমি জাতীয় সংগঠনৰ মানুহে সেই ৰিপৰ্ট তৈয়াৰ কৰা নাই সেই ৰিপৰ্ট তৈয়াৰ কৰিছে নীতি আয়োগ গঠন কৰা অসমৰ 3.5 কোটি জনসাধাৰণৰ আজি 40% মানুহ আমাৰ খিলঞ্জীয়া নহয় গতিকে 60% মানুহৰ উন্নয়ন কৰিবলৈ গৈ নিশ্চয়কৈ 350 কোটি 60%ৰ যেতিয়া উন্নয়ন কৰা হৈছে নিশ্চয়কৈ সৰ্বপৰ্যায়ত সমগ্ৰ 3 কোটি 50 লাখ ব্যক্তিৰ পৰ্যায়ত কেৱল 60% মানুহৰ যেতিয়া আমি উন্নয়নৰ অংগীকাৰ কেৱল 60% মানুহৰ যেতিয়া আমি উন্নয়ন কৰিবলৈ নিশ্চয়কৈ কমি আহিব গতিকে খিলঞ্জীয়া ৰাইজ আজি পেটে পেটে খাবলৈ মানে ভোকত থাকিব লগা হোৱা নাই অসমৰ খিলঞ্জীয়া ৰাইজ আজি স্বাৱলম্বী হৈছে অসমৰ খিলঞ্জীয়া ৰাইজ আজি নতুন অসমৰ সপোন দেখিছে আমি তেওঁলোকৰ লগত আছো গতিকে অসমৰ যি 60% যি খিলঞ্জীয়া ৰাইজ আছে তেওঁলোকৰ পক্ষত আছো অসমৰ যি বাকী যিসমূহ অবৈধ অচিনাকি বেদখলকাৰী ব্যক্তি আছে আমি তেওঁলোকৰ পক্ষত নাই সেইসকল ব্যক্তিৰ পক্ষত আপোনালোকৰ সংগঠন আছে সেইসকল ব্যক্তিৰ পক্ষত আপোনালোকৰ ৰাজনৈতিক দলসমূহ আছে সেইসকলৰ পক্ষত আমি নাই 60% ব্যক্তিৰ উন্নয়ন কৰোঁতে নিশ্চয়কৈ 100% ব্যক্তিৰ তুলনাত তাৰ মান কমি আহিব তাকলৈ আমি কেতিয়াও আমি তাকলৈ কেতিয়াও আমি বিচলিত নহওঁ আমি খিলঞ্জীয়া 60% খিলঞ্জীয়া তেনেকৈ বৰুৱা এইবাৰ অসমবাসী ৰাইজে কেতিয়াও ভুল নাযায় যিমানে তালফাল লগাই চিঞৰি থাকিলেও অসমবাসী ৰাইজে বুজি উঠিছে বিজেপিয়ে যে ব্লেকমেইল কৰি আছে সেই কথাটো অতি স্পষ্ট তেওঁ যিটো পাৰ্চেন্টেজৰ কথা কৈ আছে সাংঘাতিক ধৰণৰ পাৰ্চেন্টেজ উঠিছে বুলি কৈছে সকলো ক্ষেত্ৰত ফলাফল ভাল নীতি আয়োগৰ ফলাফলত কিয় শেষৰ স্থানত আছে আজি ড্ৰপ আউটৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ অসম কিয় প্ৰথম স্থানত আছে অসম প্ৰথম স্থানত আছে এই প্ৰশ্নৰ উত্তৰবিলাক বিজেপিয়ে দিয়ক ধুনীয়াকৈ এতিয়া পাৰ্চেন্টেজটো সেইবিলাক ক্ষেত্ৰত প্ৰাঞ্জল কলিতা আপুনি এজন একেবাৰে ডেকা ল'ৰা শিক্ষিত ল'ৰা আপুনি আমি কোৱা কথাবোৰ আৰু আমি যিবিলাক আপোনাক ৰিপৰ্ট দিছোঁ এইবিলাক আপুনি ঘৰত গৈ এবাৰ ষ্টাডি কৰি চাওক আপুনি অশিক্ষিত লিডাৰৰ তলত নাযাব আপুনি এই যে আপোনালোকৰ চোৰ ডকাইত বদমাছসমূহ আছে এইবিলাক লিডাৰৰ তলৰ কথা নুশুনিব দলৰ অলপ ঊৰ্ধত গুচি যাওক উত্তৰ গৈ অসমৰ ৰাইজৰ কথা ভাবক আৰু আমি যিবিলাক প্ৰশ্ন উঠাব আপুনি ঘৰত গৈ এবাৰ চিন্তা কৰক চিন্তা কৰি আপুনি এইবিলাকৰ কথা কৰি আপোনালোকে নিউজ চাব যিসকল ব্যক্তি চোৰ ডকাইত তেওঁলোকৰ উপাধিসমূহ দেখিলে গম পাব যে আপোনালোকে কাৰ পক্ষত থিয় হৈ আছে আৰু আমি কাৰ পক্ষত আছো গতিকে চোৰ ডকাইত কোন আপোনালোকে থিয় হৈ আছে তেওঁলোকৰ উপাধিবোৰ আমি দলৰ উঠোৱাত চিন্তা কৰক এবাৰ তাত আমাৰ ক'বলগীয়া নাই মই ৰাজীৱ আহমেদ ডাঙৰীয়া মই শেষত এটা কথা বিজেপিয়ে গৰু চুৰ কৰে আৰু গৰুক মা বুলি কয়
এটা সেন্টেন্স জাস্ট এটা সেন্টেন্স যে চুৰ ডকাইতবিলাক কোন বুলি যে কৈ আছে আমি দেখিছোঁ সঁচা সঁচিকে চুৰ ডকাইতবিলাক এতিয়া বিজেপিৰ মন্ত্ৰী বিধায়কবিলাক আজি গৰু চুৰ অভিযোগত অভিযুক্ত বিজেপি গতিকে তেওঁলোকে গো মাতা বুলি কয় গৰুক মা বুলি কয় সেই গৰুক এগৰাকী এটা নিৰোগী এটা যদি ৰোগী গৰু এটা ৰোগীয়া গৰুক যদি কিনি নি যদি তাক যদি নিৰোগী কৰা হয় নিশ্চয় আপোনালোকে গো মাতা হত্যা কৰাৰ পক্ষত থাকিব আমিতো গো মাতা হত্যা কৰাৰ পক্ষত নাই আমি গো মাতা এগৰাকী য'ত তেওঁ ৰোগী হৈ আছে তেওঁ কিনি নি তেওঁ পচলা কৰিছোঁ আমিতো গো মাতা হত্যাকাৰী পক্ষত নাই গতিকে আপোনালোকৰ মতে কি সেইগৰাকী গো মাতা মৃত্যু হ'ব লাগিছিলে আজি যিগৰাকী গো মাতা ৰোগী সেই গৰুগৰাকীক সেৱা শুশ্ৰূষা কৰি তেওঁক জীয়াই থকাৰ বাবে তেওঁক আগবঢ়াই দিয়া হৈছে সেইজন গৰু চোৰ গতিকে গো মাতা হত্যাকাৰীসকলৰ পক্ষত আপোনালোকে থাকি এনেকুৱা কথাই ক'ব কিমান গৰু মাৰি পেলালে তাৰ হিচাপটো দিয়ক না মই এটা কথা ক'ব লাগিব যে আচলতে কথাসমূহ আমি যদি খুব বেছি ডাঙৰকৈ ক'লে যে কথাটো সঁচা হ'ব সেইটো কথা নহয় কেতিয়াবা সৰু কথাটো মানে সত্য হ'ব পাৰে সত্যটো অদ্ঘাটন হ'বই এতিয়া আপুনি চাওক মূল সমস্যা অসম কৃষি প্ৰধান ৰাজ্য এইবাৰ আপুনি অসমখনত যদি সাৰ্ভে কৰিছে বা পৰ্যবেক্ষণ কৰিছে আপোনালোকে কৈছে খৰাং পীড়িত আচলতে খৰাঙৰ মই যোৱাকালি BTCৰ পৰা আহিছোঁ বহু কেইবা হাজাৰ ৰাস্তা মাটি খেতিপথাৰ ধাননি ৰুব নোৱাৰিলে একমাত্ৰ জলসিঞ্চনৰ অভাৱৰ কাৰণে সেইসমূহ মৌলিক কৃষি প্ৰধান ৰাজ্যত কৃষিৰ ওপৰত যেতিয়া গুৰুত্ব নিদি আমাক কেইদিনমান আগত গিৰগুটিৰ আপোনালোকে যিটো উত্থাপন কৰিছে গৰুগুটিৰ প্ৰকল্প সেইটো অসমৰ এটা জাতীয় প্ৰকল্প বুলি কোৱা হৈছিল অসমৰ এটা সপোনৰ প্ৰকল্প বুলি কোৱা হৈছে সেই প্ৰকল্পতে যেতিয়া কোনো ধৰণৰ কেৰুল লাগিছে তেতিয়াহ'লে ৰাইজৰ নিশ্চয় ক'ৰবাত দুখ পাব এতিয়া মই কথাটো কৈছোঁ যে এইখন চৰকাৰে যিহেতু জাতি ভেটিৰ কথা কৈছে যিহেতু কাখন ইমপ্লিমেণ্ট এক্সটেনশ্যন কৰিছে তাৰ লগে লগে এটা কথা মই অনুৰোধ ৰাখিছোঁ মুখ্যমন্ত্ৰী বা কেন্দ্ৰীয় নেতৃত্বক অসমৰ নেতৃত্বক অসমৰ যিটো অসম আন্দোলনৰ ক্ষেত্ৰত যিটো অসম চুক্তিখন হৈছিল অসম চুক্তিৰ 6 নম্বৰ দফাখন তেখেতসকলে যিটো আখৰে পালন কৰা যিটো প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিটো পালন কৰক তেতিয়া জাতিৰ কি হয় তেতিয়া জাতি সদায় বিজেপিৰ পক্ষত থাকিব গতিকে অসম চুক্তিৰ ৰূপায়ণৰ যিটো মূল আধাৰ মূল যিটো সপোন অসমখন আগবঢ়াই নিয়াৰ যিটো একদম পৰিকাঠামো অসম চুক্তিৰ জৰিয়তে আগবঢ়াই নিবলৈ 6 নম্বৰ দফা কাৰ্যকৰী কৰা 9 নম্বৰ দফা এইসমূহ মৌলিক কথাসমূহ আমি পাতিব লাগিব মৌলিক কথাসমূহৰ পৰা যদি ফালৰি কাটি আপুনি কোন উপাধিৰ পক্ষত আছে ক'ত আছে গতিকে উপাধি চোৱাৰ যিটো বিশ্লেষণ এই বিশ্লেষণৰ পৰা আচলতে বাস্তৱ কথাসমূহত আমি বেছি গুৰুত্ব দিব লাগিব আমাৰ সময় কমি আহিছে মই বাস্তৱ আমি অনুষ্ঠান সামৰিব লাগিব ৰাজীৱ আহমেদক আমি অনুষ্ঠান সামৰিব লাগিব যাব নোৱাৰো গতিকে আমি জাতি পাতিৰ যিটো ভেটিৰ কথা আছিল 6 নম্বৰ দফা আমাৰ ৰাখিছোঁ আমাৰ সময় কমি আহিছে আমি আচলতে কাৰ প্ৰসংগ আলোচনা কৰিলোঁ উচ্ছেদৰ কথা ওলালে গৰুখুটিৰ কথা ওলালে বিভিন্ন প্ৰসংগ ওলালে আশা ৰাখিছোঁ যিখিনি কথা চাৰিগৰাকী বক্তাই ক'লে এই কথাখিনি হয়তো চৰকাৰৰ ঘৰ বা বিৰোধীসকলেও শুনিব কাৰণ বিৰোধীসকলে চৰকাৰক প্ৰশ্ন কৰিছে চৰকাৰে বিৰোধীৰ ওপৰত অভিযোগ আনিছে সকলোৱে শুনিবলৈ আমি আশা ৰাখিছোঁ আৰু অনুষ্ঠানটো ইমান